স্বাগতম জনাইছোঁ প্ৰশ্নবোধক আৰু আজিৰ গুৰুত্বপূৰ্ণ বিষয় মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাক লৈ চৰকাৰে হেতালি খেলিছে নেকি চৰকাৰে ফুটবল খেলা দি শিক্ষাৰ্থীক খেলিছে নেকি কাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দেখিলোঁ নিৰ্বাচন বুলি কথাটো গুৰুত্ব নিদিলে নিৰ্বাচনৰ পাছত দেখিলোঁ কোভিড বুলি যিটো সিদ্ধান্ত আজি দুমাহৰ আগতে ল'ব পাৰিলেহেঁতেন সেই সিদ্ধান্ত আজি পিছুৱাই আহিছে ছাত্ৰ ছাত্ৰীৰ অনিশ্চয়তাত ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ বৃদ্ধি পাইছে আৰু খুব দায়িত্ব জ্ঞানহীন আচৰণ কৰিছে নেকি বাৰু অসমৰ শিক্ষা বিভাগে বিভিন্ন সময়ত আচলতে এই প্ৰশ্নবোৰ উপস্থাপন হৈ আহিছিল শিক্ষা বিভাগে পৰিচালনা কৰা কাম কাজসমূহ কি দিশেৰে গৈ আছে অসমত সেবা হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ কাম কাজ কি দিশেৰে গৈ আছে যথেষ্ট প্ৰশ্ন আছে আৰু বৰ্তমান এই চৰকাৰখনৰ কাৰ্যকালত নতুন এই এটা মাহতেই যি দুৰ্দুল্যমান অৱস্থা সিদ্ধান্ত ল'ব নোৱাৰা এটা অৱস্থা নিৰ্ণায়ক সিদ্ধান্তবিহীনভাৱে যি এই সমস্যা পাৰ হৈ গৈছে এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম অতিথিসকল মই চিনাকি কৰি দিছোঁ দয়ানন্দ পাঠক ডাঙৰীয়া স্বাগতম জনাইছোঁ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ দিব্যজ্যোতি মহন্ত ডাঙৰীয়া স্বাগতম জনাইছোঁ ডিন কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়া শিক্ষাবিদ অধ্যাপক স্বাগতম জনাইছোঁ আপোনাক মোৰ সৈতে অপৰ্ণা দেৱী ডাঙৰীয়ানী আছে শিক্ষয়িত্ৰী অসম জাতীয় বিদ্যালয় স্বাগতম জনাইছোঁ মোৰ সৈতে দেৱব্ৰত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আপোনাকো স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে সংযুক্ত হৈছে প্ৰতিম শৰ্মা শিৱসাগৰৰ পৰা প্ৰতিম শৰ্মা শিক্ষাবিদ সহযোগী অধ্যাপক দিখৌমুখ কলেজ আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে নগাঁৱৰ পৰা পদুম ৰাজখোৱা সংযুক্ত হৈছে কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ মোৰ সৈতে পাঠশালাৰ পৰা সংযুক্ত হৈছে ৰাণা ডেকা ৰাণা আপোনাকো স্বাগতম জনাইছোঁ ৰাণাৰ সৈতে তাত শিক্ষাৰ্থী আছে ছাত্ৰ ছাত্ৰী আছে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাবিদ আছে ৰাণাৰ ওচৰলৈ আমি যাম আৰু ছাত্ৰ ছাত্ৰীয়ে কি কয় সেয়াও প্ৰত্যক্ষভাৱে বুজ ল'ম মই প্ৰথমতে পাঠক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ বৰ দুৰ্দুল্যমান স্থিতি আজি কেবিনেটে পৰামৰ্শ দিলে যে পৰীক্ষা পাতিব নালাগে শিক্ষা বিভাগে পৰামৰ্শটোৰ ওপৰত 18 জুনত চৰ্চা কৰিব দল সংগঠন অংশীদাৰসকলৰ সৈতে বৈঠক পাতি তাৰ পাছত সিদ্ধান্ত দিব কেবিনেটখন হ'ল আমাৰ এই চৰকাৰী ব্যৱস্থাটোৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক এখন যদি চাওঁ আমি বিধানসভাৰ পাছতেই আটাইতকৈ বেছি ক্ষমতা আছে এই কেবিনেটে সিদ্ধান্ত দিব লাগিছিল কিন্তু আকৌ এটা অনিশ্চয়তাৰ বাট মুকলি কৰি ৰাখিলে এতিয়াও এটা পৰামৰ্শ দিলে কি জানিবা কাইলৈ পৰামৰ্শৰ মতে পৰীক্ষা নোহোৱাৰ পৰিৱৰ্তে পৰীক্ষা হয় এই অনিশ্চয়তা এটা ইনডিচিচিভনেছ গোটেই কথাটো আমাৰ কাৰণে খুব অনিশ্চয়তাত গোটেই যে ছাত্ৰ বা অভিভাৱকসকলে যে ভুগি আছে এইটো কথা নহয় গোটেই ৰাজ্যখনে কিন্তু এই বিষয়টো লৈ পেলাই খুব কিন্তু চিন্তিত হৈছে আৰু সকলোৱে খুব এটা বিশেষভাৱে অনিশ্চয়তাত ভুগিছে আৰু অনিশ্চয়তা কি কাৰণত হৈছে যে যেতিয়া নতুন চৰকাৰখনে শপত গ্ৰহণ কৰিলে মিনিষ্ট্ৰী গঠন হ'ল তেতিয়াকে আমি কিন্তু অলপ আশাৰ ৰেঙনি এটা দেখিছিলোঁ যে বিশেষকৈ শিক্ষামন্ত্ৰীয়ে ক'লে যে নহয় মই পৰীক্ষা পাতিম আৰু অফলাইনো নহয় মই অফলাইনে পাতিম অনলাইন নাপাতোঁ এই কথাটো কৈছিলে তেতিয়া কিন্তু অসমৰ ৰাইজে কিন্তু বৰ এটা আশ্বস্ত হৈছিল যে না হি ইজ ডুইং ছামথিং গতিকে তেওঁ এটা পজিটিভ মাইণ্ড লৈ আহিছে তাৰপাছত তেওঁ কিন্তু এটা অৱসৰ এটা ক'লে যে নহয় বাট ছাবজেক্ট টু ক্লিয়াৰেঞ্চ ফ্ৰম দ্য হেল্থ ডিপাৰ্টমেণ্ট সেই কথাটো ক'লে যে আমাৰ পৰীক্ষাটো হ'ব বাট ছাবজেক্ট টু ক্লিয়াৰেঞ্চ ফ্ৰম দ্য হেল্থ ডিপাৰ্টমেণ্ট তাৰমানে তেওঁ গোটেই বলটো নিফালে কোৰ্ট মানে হেল্থ ডিপাৰ্টমেণ্টৰ কোৰ্টত পেলাই দিলে আৰু হেল্থ ডিপাৰ্টমেণ্টে কৰিলে কি যে সেইটো তেওঁ সিদ্ধান্ত তেওঁলোকে ল'বলৈ অলপ টান পাই কৰিলে কি তেওঁ মুখ্যমন্ত্ৰীৰ কোৰ্টলৈ বলটো ঠেলি মাজতে এবাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি লৈ গ'ল আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয় কৰিলে কি যে এইফালে নৰেন্দ্ৰ মোদীয়ে আপোনাৰ CBSE পৰীক্ষাটো তেওঁ নিজেই কেঞ্চেল কৰিলে গতিকে সেই কথাবিলাক আছে গতিকে তেওঁ এটা কথা ক'লে কি যে CBSEৰ আপোনাৰ কি ধৰণে কথাটো এভেলুৱেশ্যন কৰে সেই কথাটো আমি অলপ চাই আছোঁ চাই পেলাই আমি এটা সিদ্ধান্ত ল'ম এই কথাটো ক'লে গতিকে গোটেই সমাজখন কিন্তু বিশেষকৈ ছাত্ৰ সমাজ কিন্তু বৰ বিপাঙত পৰিছে এইটো কথা হয় আৰু ছাত্ৰ সমাজ যদি বিপাঙত পৰে গতিকে মইতো ভাবোঁ এইটো এটা আমাৰ কাৰণে অত্যন্ত এটা দুখজনক আৰু ভেৰি পেইনফুল কথা এটা মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলক সদায় আগত ৰাখি পেলাই আমি গোটেই নীতি নিৰ্ধাৰণবিলাক কৰিব লাগে যে হোৱাট উইল বি দেয়াৰ ফিউচাৰ যে তেওঁলোকে আপোনাৰ বহুতে আপোনাৰ এতিয়া কম্পিটিটিভ পৰীক্ষাত যাব খোজে কোনোবাই কেৰিয়াৰ ৰিলেটেড যিবিলাক কম্পিটিশ্যন আছে তাত যাব খোজে সেইবিলাকতো তেওঁলোকে এতিয়া নোৱাৰা অৱস্থা এটা আহি গ'ল গতিকে এই কথাবিলাকো আছে আৰু বহুতে আকৌ এইটোও ভাবিছে যে আমাৰ এটা বছৰ আমাৰ অন্তত এটা শিক্ষাবৰ্ষ আমি পাৰ্মানেণ্টলি আমি লুজিং এই কথাটো কিন্তু তেওঁলোকৰ মাজত আছে কিন্তু এইটো কথাও ঠিক যে ছাত্ৰসকলৰ মাজতো কিন্তু দুটা ভাগ আছে এটা ভাগে কৈছে যে পৰীক্ষা হ'বই নালাগে আনকি আপোনাৰ ধৰক 17 তাৰিখে এখন সুপ্ৰিম কোৰ্টত এখনতো আবেদনেই আছে যে তাত পৰীক্ষা হ'ব নালাগে বুলি তাত তেওঁলোকে আবেদন কৰিছে আৰু এটা চাম আছে ন পৰীক্ষা হ'ব লাগে আপোনাৰ গতিকে ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলৰ মাজতো কিন্তু সমানে দুটা ভাগ আছে গতিকে মই ভাবোঁ গোটেই অনিশ্চয়তাখিনি যে কেৱল ৰাজনীতিকসকলৰ পৰা আহিছেতো নহয় এতিয়া অনিশ্চয়তাখিনি এইসকলৰ পৰাও আহিছে গতিকে মই ভাবোঁ যে 17 তাৰিখে
কি বা ৰায়দান কৰে সেই এটা কথাও আছে যে সুপ্ৰিম কোৰ্টে যদি ৰায়দান কৰে যে নহয় যে পৰীক্ষা হ'বই নালাগে তেতিয়াহ'লে আপোনাৰ পৰীক্ষা হ'ব লাগে বুলি কোৱা কথাটো এটা অৰ্থহীন হয় কিন্তু এতিয়া প্ৰশ্নটো হৈছে কি যে পৰীক্ষা হ'ল বা নহ'ল কিন্তু তেওঁলোকৰ ইভালুৱেশ্যনটো কেনেকৈ হ'ব আপোনাৰ সেই বিষয়টো গুৰুত্বপূৰ্ণ আহিম আমি মূল্যায়ন কেনেকৈ হ'ব এই বিষয়টো মূল্যায়নটো কেনেকৈ হয়, হ'ব? সেই মোহন প্ৰশ্নটোহে ৰাজলৈ সকলোতকৈ আহিছিল। গুৰুত্বপূৰ্ণ। হয়, ডক্টৰ দেৱজ্যোতি মহন্ত কি দেখিছে এই ছাত্ৰ ছাত্ৰীসকলক আচলতে চৰকাৰে বোধহয় পৰীক্ষা যদি নেপাতে সিদ্ধান্তটো আগতেই দিব বিচাৰিছিল আমি NKTV-য়ে আজিৰ পৰা কিছুদিনৰ আগতে কেইসপ্তাহমান আগতে এই খবৰটো দিছিলোঁ যে পৰীক্ষা নাপাতে আৰু এই প্ৰক্ৰিয়াৰে গৈ আছিল কিন্তু মাজতে খেলি মেলি লাগিল মন্ত্ৰীয়ে ক'লে এটা কথা মুখ্যমন্ত্ৰীয়ে ক'লে এটা কথা আৰু সমগ্ৰ বিষয়টো ঢলিকলি হৈ পৰিল নাই আপুনি ঠিকেই কৈছে পৰাগমণি আদিত্য ডাঙৰীয়া মানে গোটেই ঘটনাটো মই দেখিছোঁ দুটা মই পাৰ্সপেক্টিভত কথাটো চাব বিচাৰিছোঁ এটা হৈছে কি যে যেতিয়া আমাৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত যদি আমি চোৱা যায় যেতিয়া প্ৰাইম মিনিষ্টাৰে এখন মিটিং কৰি সিদ্ধান্ত ল'লে পৰীক্ষা হ'ব নালাগে দিল্লীত যেতিয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দিল্লীলৈ গ'ল তেতিয়া তেখেতে কৈছে যে আমাৰ মোদী ডাঙৰীয়াই যিটো সিদ্ধান্ত দিছে খুব ভাল হৈছে গতিকে আমি তেনেকুৱা লাইনতে কথাটো চিন্তা কৰিব লাগিব কিন্তু সেই মুহূৰ্তত আমাৰ অসমত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি বিভিন্ন ধৰণৰ পৰীক্ষাটো পতাৰ স্বাৰ্থত আছোঁ কিন্তু মোৰ কথাটো হৈছে কি যে এটা ডেমক্ৰেটিক ছিষ্টেমত যেতিয়া যে ফাৰ্ষ্ট এমং দি ইকুৱেলছ প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট এমং দি ইকুৱেলছ চিফ মিনিষ্টাৰ ফাৰ্ষ্ট এমং দি ইকুৱেলছ তেওঁলোকৰ ছাজেষ্টিভ এইটো ভিউ মই এনেকুৱা হোৱাটো মই বিচাৰিছোঁ তেওঁ কোৱা নাই এইটো ইম্পজিশ্যন নহয় যে মই এনেকুৱা এটা হোৱাটো বিচাৰিছোঁ 2 নম্বৰ কথা হৈছে কি যে সুপ্ৰিম কোৰ্ট মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে গভৰ্ণমেণ্ট হেজ টেকেন এ ভেৰি নাইচ ডিচিশ্যন বাট উই আৰ গোয়িং টু অবজাৰ্ভ হোৱাট উইল বি দি এছেছমেণ্ট ক্ৰাইটেৰিয়া যে সুপ্ৰিম কোৰ্টে সেইটো কথা কৈছে তৃতীয় কথা এটা মই এইটো ক'ব বিচাৰিছোঁ যে বম্বে হাইকোৰ্টত এখন পিটিশ্যন দিছিলে যে পৰীক্ষাটো পাতিব লাগে বুলি তেতিয়া বম্বে হাইকোৰ্টত সেই পিটিশ্যনখন ৰিজেক্ট হৈছে হৈ তেতিয়া কৈছে যে কোনোবাই PIL কৰিব পাৰে PILত তেওঁ এইটো বিচাৰিব পাৰে যে এছেছমেণ্ট ক্ৰাইটেৰিয়াটো কি ধৰণৰ হ'ব যদি কোনোবাই ছেটিছফাই নহয় তেতিয়াহ'লে আমি সেই এছেছমেণ্ট ক্ৰাইটেৰিয়াটোৰ ওপৰত আমি মানে সিদ্ধান্ত দিব এতিয়া কথা হ'ল কি আমি চিন্তা কৰিব লাগিব যে আমাৰ সেই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ মানসিক অৱস্থা কি তেওঁলোক গিনিপিগ নেকি যে তেওঁলোক গিনিপিগ হ'ব নালাগিব এটা আমি এইটো ক'ব লাগিব যে ক্লাছ 10ৰ পৰীক্ষাটো মই ভাবিছোঁ যে যিহেতু ক্লাছ 10ৰ এটা প্ৰমোচনেল পৰীক্ষা বুলি আমি ধৰি লওঁ তেওঁলোকৰ ইঞ্জিনিয়াৰিং মেডিকেল যোৱাৰ কথা নাই তেওঁলোকে এখন ভাল ইনষ্টিটিউটত ছিট পাব লাগিব ইতিমধ্যে নেশ্যনেল এডুকেশ্যন পলিচিত কোৱা হৈছে যে আমি যদি গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো ইনক্ৰিজ কৰিব লাগে তেনেহ'লে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টখিনি ভাল কৰিব লাগিব গতিকে আমি ল'ৰা ছোৱালীক সেইমতে এডমিশ্যন লোৱাৰ স্কোপ আমি ক'ত কেনেকৈ এডমিশ্যন দিম সেই কথাবিলাক দেখুৱাব লাগিব ভিত্তি দিম এইটো কিন্তু ডাঙৰ প্ৰশ্ন এটা আছে তাতে প্ৰশ্ন এটা আছে কেনেকৈ দিব এতিয়া আৰু এটা মই তাতে আপোনাক ইণ্টাৰাপ্ট কৰিছোঁ আৰু এটা কথা চাব যে এই যে যোশী ডাঙৰীয়া দিল্লী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ তেওঁ কৈছে যে আমি এনেকুৱা এটা ক্ৰাইচিছ টাইমত আমি এডমিশ্যনৰ কাৰণে কিবা এটা কৰিব লাগিব কিন্তু এণ্ট্ৰেঞ্চ টেষ্টৰ ক্ষেত্ৰত কিন্তু আমি মেৰিটটোত কম্প্ৰমাইজ নকৰোঁ এতিয়া কথা হ'ল কি যদি আমি পৰীক্ষা পাতোঁ বুলি ভাবোঁ তেনেহ'লে 100 নম্বৰৰ পৰীক্ষাত আমি শিক্ষাৰ্থীক 3 ঘণ্টা দিওঁ এতিয়া শিক্ষা বিভাগৰ পৰা কৈ আছে যে প্ৰতিটো পৰীক্ষাত আমি 25 নম্বৰৰ কৰিম পৰীক্ষা হ'ব কিন্তু মই বিজ্ঞানৰ ছাত্ৰ হিচাপে কৈছোঁ যে আপুনি 100 মাৰ্কৰ পৰীক্ষা এটাৰ কাৰণে শিক্ষাৰ্থীয়ে যেতিয়া প্ৰিপাৰেশ্যন কৰিব আপুনি ধৰি লওক এখন দোকানলৈ গৈছে এটা আইটেমৰ দেখিছে যে 100টা ভেৰাইটি আছে আপুনি চুজ কৰিবলৈ ভাল পাব যদি দেখে যে 4টা আইটেম আছে তাৰ পৰা আপুনি কোনটো চুজ কৰিব ছাত্ৰ ছাত্ৰীয়ে 1 ঘণ্টাৰ সময়ত যেতিয়া পৰীক্ষা 3 ঘণ্টা সময়ৰ পৰীক্ষাৰ কাৰণে আধা ঘণ্টাৰ সময় তেওঁলোকৰ মেণ্টেল প্ৰিপাৰেশ্যন কৰি মেলি শেষৰ ফালৰ পৰীক্ষাখিনি তেওঁলোকে ভালকৈ লিখিব পাৰে 25 মাৰ্কৰ পৰীক্ষা এটা হ'লে সেইটো এটা জটিলতা আছে আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে গোস্বামী ডাঙৰীয়া ডক্টৰ গোস্বামী ডাঙৰীয়া মোৰ কথাটো একদম চিম্পল ডিচিশ্যনটো আগতে ল'ব লাগিছিল সেইটো বাৰু হ'ব পাৰে যে এইটো অলপমান লেট হৈছে কেতিয়াবা কিছুমান ডিচিশ্যন লেটো হয় কিন্তু গোটেই ভাৰতবৰ্ষত CBSE নহয় প্ৰায় 13-14খন ষ্টেট মধ্যপ্ৰদেশ গুজৰাট গোৱা ৰাজস্থান ৱেষ্ট বেংগল এইবিলাক চবেই কেঞ্চেল কৰিছে বহুত ষ্টেটে কেঞ্চেল UPয়ে কেঞ্চেল কৰিছে গতিকে তেওঁলোকে ক্ৰমান্বয়ে কৰি আহিছে কিন্তু তেওঁলোকে বেছিভাগেই কৈ আছে যে তেওঁলোকে CBSE পেটাৰ্ণটো ফ'ল' কৰিব আমাৰো সেইটো কোৱা হৈছে আপুনি যিটো কথা কৈছে যে কেবিনেটে কিয় ডিচিশ্যন নল'লে বস্তুটো ফাইনেলি নটিফিকেশ্যনখন 18 তাৰিখে উলিয়াব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টে কেবিনেটে কোনো নটিফিকেশ্যন কোনো বস্তুৰে কেতিয়াও উলিয়াব নোৱাৰে ফাইনেন্সৰ কথা হ'লে তেওঁলোকে এইটো এপ্ৰুভ কৰিব বৈঠক এখনৰ কথা যে ক'লে
নটিফিকেশ্যন যদি এডুকেশ্যন ডিপাৰ্টমেণ্টে উলিয়াই মোৰ ক'বলগীয়া নাই নহয় ষ্টেক হোল্ডাৰ্ছ মিটিং আছে মই কৈ আছোঁ যে এইটো এটা ডেম'ক্ৰেটিক প্ৰচেছত যিহেতুকে আপোনাৰ কেবিনেটে এইটো ডিচিশ্যন এটা লৈছে এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টে যিবিলাক ষ্টেক হোল্ডাৰ্ছ তাতে বৰ্ড হওক বা সেৱা হওক বা ষ্টুডেণ্টছ ইউনিয়নবিলাক হওক বা যোনেই হওক লাগিলে গাৰ্জেন এছ'চিয়েশ্যন হওক তেওঁলোকৰ লগত বহি পেলাই এই ডিচিশ্যনটো পাছ অন কৰিব যে আমি এইটো ডিচিশ্যন লৈছোঁ এতিয়া তাতে আৰু বেলেগ কথা ক'বলগীয়া নাই কিন্তু সেইটোতো তেওঁলোকক ক'ব লাগিব এইটো আৰু নিউজ পেপাৰত কৈ দিলে নহ'ব যে আমি লৈ ল'লোঁ কাৰো লগত কথা চথা নাপাতি পেলাই গতিকে এটলিষ্ট সেইটো এটা ভদ্ৰতা খাতিৰতো সেই কথাটো কৰিব লাগিব গতিকে সেইখিনিলৈকে মোৰ মতে ঠিকেই আছে ডিচিশ্যন যিহেতুকে লৈছে তাত আকৌ ক'ব লগা একো নাই আৰু গোটেই ৱৰ্ল্ডতে একচুৱেলি বেলেগ বেলেগ দেশতো অষ্ট্ৰেলিয়াই হওক UK হওক হংকং হওক ছিংগাপুৰ হওক চবতে কেঞ্চেল কৰিছে এইটো একো নতুন বস্তু হোৱা নাই লগতে CBSEও কৈছে আৰু মধ্যপ্ৰদেশ ৰাজস্থান এওঁলোকেও কৈছে আৰু ময়ো কিছুমান পাব্লিক ফৰামত কৈছোঁ যে এই ক্লাছ 10ৰ পৰীক্ষাটো আমাৰ মহন্ত ডাঙৰীয়াই কোৱাৰ দৰে এইটো কোৰ এক্সাম নহয় এইটো এটা নন কোৰ যিহেতুকে এইটো নন কোৰ আৰু আপুনি নিউ এডুকেশ্যন পলিচিত যদি চায় তেতিয়াহ'লে 5+3+3+4 অৰ্থাৎ ক্লাছ 9ৰ পৰা 12লৈকে এটা ছেগমেণ্ট গতিকে 9ৰ পৰা 12লৈকে যিহেতু এটা ছেগমেণ্ট সেইটো ধৰক আমি এতিয়াই ষ্টাৰ্ট কৰিলোঁ বুলি পেলাই এই এটা প্ৰেছাৰ চিটুৱেশ্যনত একচুৱেলি নিউ এডুকেশ্যন পলিচিটো ইমপ্লিমেণ্ট হৈছে বুলি পেলাই গভৰ্ণমেণ্টে আৰু এটা ষ্টেপ আগুৱাইহে যাব লাগিছিলে সেইখিনিলৈকে মোৰ মতে যোৱা নাই যাব লাগিছিলে আৰু ক'ব লাগিছিল যে আমি অলৰেডি এইটো ষ্টাৰ্ট কৰি দিছোঁ ক্লাছ 10ৰ পৰীক্ষাটো নহয় এনেও অহা বছৰ যদি নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট হয় তেতিয়াহ'লে ক্লাছ 10ৰ পৰীক্ষা অহা বছৰ নহয় আমি এই বছৰেই নোহোৱা কৰি দিলোঁ কেৱল থাকিলে ক্লাছ 12ৰ কথাটো আৰু ক্লাছ 12ৰ কথাটো এনেকুৱা যে ক্লাছ 12ৰ যিটো পৰীক্ষা আপুনিও জানে ময়ো জানো আমিও দিছোঁ 12ৰ পৰীক্ষাটো সেই তেতিয়া এটা সময়ত 12টো আছিল 1 বছৰীয়া পিছত তেতিয়া BSc আছিল 3 বছৰ পিছত আকৌ কৰিলে 2 বছৰ এইটো কৰিলে 2 বছৰ আকৌ সেইটো 2 বছৰ BAটো আকৌ 3 বছৰ হ'ল এইবিলাক চেঞ্জ কৰি আছে কিন্তু সেই পৰীক্ষাটো মোৰ ককা দেউতাও দিছিলে ময়ো দিছোঁ গতিকে এইটোতো 120 বছৰে সেইটো চলি থাকিব নোৱাৰে সেইকাৰণে মই জাষ্ট কৈছোঁ যে এতিয়া যিহেতুকে ক্লাছ 12ৰ ল'ৰা ছোৱালীবিলাক কলেজত যাব লাগিব গোটেই আসাম ভিত্তিক আৰু এইটো এটা নিউ এডুকেশ্যন পলিচিটো এইটো আছে নেশ্যনেল এছেছমেণ্ট টেষ্টৰ কাৰণে they are going to form a new organization যে এইটো এণ্ট্ৰেঞ্চ হ'ব এতিয়া আপুনি ক্লাছ 1ত যেতিয়া এডমিশ্যন লয় তেতিয়াও আপুনি দিয়ে চিট পৰীক্ষা দিব লাগে কলেজিয়েটত ক্লাছ 6ত আপুনি ইঞ্জিনিয়াৰিঙত দিব লাগে MPhilত দিব লাগে PhDটো দিব লাগে আমাৰ ইউনিভাৰ্চিটিতে আমি লৈছোঁ চবতে দিব লাগে কিন্তু BA BSCত দিব নালাগে এতিয়া BA BSCটো সেইকাৰণে এণ্ট্ৰেঞ্চ পৰীক্ষা পাতি দিলে বেছড অন দি হায়াৰ ছেকেণ্ডেৰী চিলেবাছ কামটো সিম্পল যোনে য'ত আপুনি এণ্ট্ৰেঞ্চ পৰীক্ষা পতাৰ কথা কৈছে হয় মই অপৰ্ণা দেৱী ডাঙৰীয়া নিউজ চলাইছোঁ আপুনি প্ৰত্যক্ষভাৱে এইসকল ছাত্ৰ ছাত্ৰীৰ সৈতে জড়িত প্ৰত্যক্ষ আপোনাৰ জাতীয় বিদ্যালয়ত শিক্ষকতাৰ সূত্ৰে কি অনুভৱ কৰিছে আপুনি এই সমগ্ৰ খেলিমেলি দেখি মই আচলতে এই এনেকৈ আমি কথা পাতি থাকিবলৈ বেয়া পাইছোঁ কাৰণ যোৱা সপ্তাহটো প্ৰায় প্ৰত্যেকটো ব্যক্তিগত টিভি চেনেলত দেখা পাইছোঁ যে এই পৰীক্ষা কেন্দ্ৰিক কিছুমান আলোচনা আৰু সেই আলোচনাৰ এটা ফলাফল কিন্তু আমি দেখিবলৈ পোৱা নাই এতিয়া এখেতেও কৈছে বা ছাৰে কোৱা মত কথাৰ আঁত ধৰিও কৈছোঁ যে আমি এইটো কথা জানো যে কেবিনেটে সিদ্ধান্ত দিব নোৱাৰে কিন্তু কিয় ইমান ওলোমাই ৰাখিছে মাজতে শুনিলোঁ যে 4টা বিষয়ৰ পৰীক্ষা হ'ব তাৰপিছত শুনিলোঁ 3টা বিষয়ৰ পৰীক্ষা হ'ব এনেকৈ পৰীক্ষা হ'ব বুলি কয় অথচ পৰীক্ষা হোৱাৰ ক্ষেত্ৰত কোনো নিশ্চিত কথা নাই এতিয়া এই সৰু সৰু শিক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰীসকলৰ মনত কি ধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে আমি বা আপুনি অনুভৱ কৰিব নোৱাৰোঁ এতিয়া আমাৰ ক্ষেত্ৰতো অসুবিধা হৈছে এনেকুৱা ধৰণৰ যে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া আমাক ফোন কৰি সোধে যে বাইদেউ পৰীক্ষা হ'বনে নহয় ছাৰ পৰীক্ষা হ'বনে নহয় আমাৰ হাততো উত্তৰ নাই গতিকে এই যে মহামাৰী হ'ল এই মহামাৰীত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল অকল যে পৰীক্ষাৰ্থীসকল নহয় ছাত্ৰ ছাত্ৰীসকলে ভীষণ অসুবিধাৰ সৃষ্টি হৈছে আৰু পৰীক্ষাৰ্থীসকলে এক মানসিক বোজা লগত লৈ ফুৰিবলগীয়া হৈছে কাৰণ আজি যদি তেওঁলোকে শুনে যে পৰীক্ষা নহয় কাইলৈ আকৌ ৰাতিপুৱা শুই উঠিয়ে শুনিব যে পৰীক্ষা হ'ব পঢ়ি থাকিব দিছে মোৰতো এতিয়াও সন্দেহ হৈ আছে যে 18 তাৰিখে সৰুকৈ হ'লেও পৰীক্ষা এটা পতাৰ সিদ্ধান্ত ল'ব হয় হয়
এতিয়াও এটা হয়, সন্দেহ হৈ আছে আৰু এই আলোচনাবিলাক কিয় কৰি আছে মই অলপো বুজি পোৱা নাই যে কেবিনেটটো অভাৰৰুল কৰিব পাৰিব বুলি মোৰ বিশ্বাস হোৱা নাই এইটো কনষ্টিটিউচনে এলাউ নকৰে আৰু এতিয়া যে আৰু শিক্ষা সংসদৰ লগত বা কাউন্সিলৰ লগত বা সেবাৰ লগত যে আকৌ আলোচনালৈ থৈছে আজিয়ে যদি সেই আলোচনাটো কৰি যদি এটা সিদ্ধান্ত দিলেহেঁতেন অন্তত ল'ৰা ছোৱালীবিলাকে আজিয়ে কথাটো গম পাই গ'লহেঁতেন যিমানেই আপোনাৰ ওচৰলৈ আহিছোঁ হয় আমি এজন আপোনাৰ ওচৰলৈ আহিছোঁ দেৱব্ৰত শইকীয়া দেৱব্ৰত হয় সেইটো আচলতে পৰকদা খুবেই এটা দুখৰ বিষয় আজি প্ৰায় হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ মিলাই 6,90,000 ছাত্ৰ ছাত্ৰীক আজি আমি এটা উত্তৰ দিব পৰা নাই আৰু চৰকাৰখনে এনেকুৱা ধৰণৰ এটা মানসিক চাপ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিছে আৰু অভিভাৱকসকল এনেকুৱা ধৰণৰ চিন্তিত হৈ আছে নিজৰ ছাত্ৰ ছাত্ৰী সন্তানৰ ভৱিষ্যতক লৈ এটা খুবেই এটা দুখৰ কথা পৰকদা এটা কথা মন কৰিব যে কেইদিনমান আগতে আমাৰ শিক্ষামন্ত্ৰী মনোজ পেগু ডাঙৰীয়া এটাই ক'লে যে আমি আপোনাৰ আগষ্টৰ 1 পৰা 15 তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিম আৰু 5 ছেপ্টেম্বৰৰ ভিতৰত ৰিজাল্ট দিম তাৰ দুদিনৰ পিছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে নহয় আমি জুলাইতহে পৰীক্ষা পাতিম আমি জুলাইতহে পৰীক্ষা চাব দেই কেনেকুৱা ধৰণৰ কথা চৰকাৰৰ দুজন মন্ত্ৰীৰ মাজত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মাজত কথাৰ মিল নাই কোনো ধৰণৰ সমন্বয় নাই চৰকাৰখনৰ ভিতৰত যে কোনো ধৰণৰ সমন্বয় নাই আৰু চৰকাৰখন যে ছাত্ৰ ছাত্ৰীৰ এই গোটেই বিষয়টোক লৈ পেলাই পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো লৈ পেলাই যে কনচিয়াছ নহয় এই কথাটো ওলাই পৰিছে কাৰণ আজিলৈকে ইমান দিন এই বিষয়টো আৰু কেইটামান খেলিমেলি কৰিছে চৰকাৰখনে মুখ্যমন্ত্ৰীয়ে খুদ নিজে ক'লে যে 1 তাৰিখে পজিটিভিটি ৰেট চাম যদি 2%ৰ তলত হয় তেনেহ'লে পৰীক্ষা আমি পাতিম ওপৰত হ'লে নাপাতিম যদি 1 তাৰিখলৈকে আমি চোৱা কথা আছিল আজি আকৌ কেবিনেটত সিদ্ধান্তটো তেওঁলোক কোনো ধৰণৰ কনচিয়াছ নহয় তেওঁলোক আচলতে কোনো ধৰণৰ কনচিয়াছ নহয় বস্তুটোৰ প্ৰতি তেওঁলোক আচলতে এতিয়াও যিমান দায়িত্বশীল হ'ব লাগিছিল এখন চৰকাৰ এই গোটেই বিষয়টো বুলি ইমান এটা সংবেদনশীল বিষয় কিন্তু এলে হোৱা নাই ইয়াতে মই আৰু এটা 4টা কথা ক'ব বিচাৰিছোঁ এটা 4টা প্ৰশ্ন জড়িত হৈ আছে যে পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় যদি হয় কেনেধৰণে হ'ব আৰু যদি নহয় ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে মূল্যায়ন কৰিব আৰু যদি আপোনাৰ পৰীক্ষা নাপাতে ছাত্ৰ ছাত্ৰীসকল পঢ়িব ক'ত চাব দেই দুদিনমানৰ আগতে এটা ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনে এটা ৰিপৰ্ট উলিয়াইছে মই ৰিপৰ্টটো লৈ আনিছোঁ আপোনালোকে চাব পাৰিব ইয়াতে আপোনাৰ যিটো আমাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আপোনাৰ ৰমেশ এক লাখ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 15খন মহাবিদ্যালয় বিহাৰ আৰু ৱেষ্ট বেংগল গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে অনিশ্চিত ভৱিষ্যতৰ ফালে তেওঁলোকক যেন লৈ যোৱা হৈছে তেনেকুৱা মহাবিদ্যালয় আছে 1 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ দায়িত্ব আজি কোনে ল'ব মুখ্যমন্ত্ৰী গৈ দুদিন গৈ নাগপুৰত আছেগে দুদিন দিল্লীত আছেগে কোনো ধৰণৰ কথা নাই শিক্ষাবিদৰ লগত আলোচনা নাই প্ৰশাসনৰ গোটেই অভিভাৱক ছাত্ৰ ছাত্ৰীসকলৰ লগত কলেজৰ প্ৰিন্সিপালৰ লগত এই গোটেই শিক্ষাবিদ যোন এক্সপাৰ্ট আছে বিষয়টোক লৈ বিভিন্ন ধৰণৰ লিখা মেলা কৰি আছে তেওঁলোকৰ লগত আলোচনা নাই আচলতে আমিও যে আজি আলোচনা কৰিবলগীয়া হৈছে সেইকাৰণে কৰিবলগীয়া হৈছে যে আপোনালোকে কথাখিনি অন্তত এইবাৰ শিক্ষাবিদ আপোনালোক প্ৰত্যেকে শিক্ষকতাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত দীঘলীয়া অভিজ্ঞতা আছে এখেতসকলৰ কথা অন্তত চৰকাৰখনে শুনক মই নগাঁৱলৈ গৈছোঁ পদুম ৰাজখোৱা ডাঙৰীয়া সংযুক্ত হৈছে পদুম ৰাজখোৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আৰু এই পৰিস্থিতি আপুনি শুনিছে ইতিমধ্যে বক্তব্য আপোনাৰ কি মতামত এই মুহূৰ্তত দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে যে কেইদিনমানৰ আগলৈকে চৰকাৰে এই কথাটো কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল শিক্ষামন্ত্ৰীয়ে কৈছিল যে আমাৰ মূল্যায়নৰ কোনো ব্যৱস্থা নাই গতিকে আমি পৰীক্ষা পাতিব লাগিবই যদি মূল্যায়নৰ ব্যৱস্থা নাই আৰু সেইকাৰণে পৰীক্ষা পাতিব লাগে তেনেহ'লে আজিতো এটা ভয়ংকৰ পৰিস্থিতিলৈ নিলে এমাহৰ আগতেই যদি আমি বাতিল কৰি থ'লো হ'লে তেতিয়াও এটা উপায় আছিল নিশ্চয় আজিৰ যিটো পৰিৱেশ বা আজিৰ যিখিনি পৰিঘটনা এইটো অত্যন্ত উদ্বেগজনক আৰু আমি এগৰাকী শিক্ষক হিচাপে আমি যথেষ্ট হতাশ হৈছোঁ আচলতে আমি পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আমাৰ এটা আশা আছিল কাৰণ আমাৰ যিসকল ভাল ছাত্ৰ ছাত্ৰী সেই গোটেই ভাল ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰিছিল আৰু আমি শিক্ষকসকলেও ভাবিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে 1.5 বছৰ ধৰি একেটা বিষয়কে অধ্যয়ন কৰি আছিলে 2020 চনৰ জানুৱাৰী মাহৰ পিছৰ পৰাই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পাঠসমূহ অধ্যয়ন কৰি আছিল ঠিক তেনেধৰণে দ্বাদশ শ্ৰেণীৰ সেই একেই অৱস্থা গতিকে সকলোৱে আশা কৰিছিলোঁ যে এটা পৰীক্ষা হ'ব কিন্তু আজি এই যি এটা সিদ্ধান্তক লৈ যিটো অস্থিৰতাৰ সৃষ্টি হৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আচলতে এই সিদ্ধান্তটো আগতেই দিব পাৰিব লাগিছিল আমি কি কাৰণে এই সিদ্ধান্ত লোৱাত ইমান পলম কৰিছোঁ সেই কথাটো আমি
ভাবিবলৈ অকণমান কষ্ট পাইছোঁ। কাৰণ যোৱা বছৰ আমি যদি চাওঁ 2020 চনৰ যেতিয়া ক'ভিড যিটো পৰিস্থিতি, সেই ক'ভিড পৰিস্থিতিত নৱেম্বৰ মাহৰ পৰা বিদ্যালয় খোলাৰ অনুমতি দিছিল শিক্ষা বিভাগে। অৰ্থাৎ ছেপ্টেম্বৰ মাহত, আগষ্ট মাহত, অক্টোবৰ মাহত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰাখিছিল। এইবাৰতো ক'ভিডৰ ভয়াৱহতা আৰু তাতকৈ বেছি। গতিকে এই সিদ্ধান্তটো আচলতে ইয়াৰ আগতেই ল'ব লাগিছিল। আৰু মই এইখিনিতে এটা কথা মই উল্লেখ কৰিব খুজিছোঁ যে আচলতে আমি সিদ্ধান্ত লোৱাত জানুৱাৰী মাহতে এটা ডাঙৰ ভুল কৰিছোঁ। আমি এই পৰীক্ষাটো প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাৰ্চ মাহত অনুষ্ঠিত হয়। এইবাৰো ফেব্ৰুৱাৰী মাৰ্চ মাহত আচলতে পৰীক্ষাটো খুব সুন্দৰকৈ পৰিচালনা কৰিব পৰা গ'লহেঁতেন। আমি শিক্ষকসকলেও ফেব্ৰুৱাৰী মাৰ্চ মাহত সুন্দৰকৈ পৰীক্ষাটো আমি পাতিব পাৰিলোহেঁতেন। গতিকে এইটো এটা ডাঙৰ ভুল হ'ল যে আমি বিগত বছৰৰ অভিজ্ঞতাৰ আধাৰত আমি এই বছৰ যদি ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰীক্ষাটো পাতিলোহেঁতেন, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই যি এটা দুৰ্ভাগ্যজনক অৱস্থাত আছে, সেই অৱস্থাটো নাহিল। আৰু এইটোৰ কাৰণ আছিল পলিটিকেল ব্লাণ্ডাৰ। এটা ৰাজনৈতিক নেতাসকলৰ এইটো দুখ আছে। এইবাৰ কেন্দ্ৰতে হওক ৰাজ্যতে হওক ৰাজনৈতিক নেতাসকলে ভাবিছিল যে দ্বিতীয় ঢৌ নাহে, আৰু তেওঁলোক ইমান বেছি মানে কমপ্লেচেণ্ট, তেওঁলোক ইমান আত্মসন্তুষ্টিত ভুগিছিল যে আমি ক'ভিড জয় কৰিলোঁ, সেইটোৰ কুপ্ৰভাৱ আমাৰ ইয়াত প্ৰত্যক্ষভাৱে পৰিছে। এই যে আমি এই বিপদটো পৰিছোঁ, এইটো হৈছে দিল্লীৰ চৰকাৰখন হওক বা অসমৰ চৰকাৰখনে হওক, ক'ভিড দ্বিতীয় ঢৌ নাহে, আমি শেষ কৰিলোঁ, আমি জয় কৰিলোঁ, এই মনোভাৱ এটা তেওঁলোকে পুহি ৰাখিছিল। আৰু ছাত্ৰ ছাত্ৰীসকল মানে একেবাৰে সঁচা নিৰ্বাচনৰ কথা যে আচলতে ক'ভিডৰ দ্বিতীয় ঢৌটো আহিব বুলি এইটো আচলতে হুৰ ফালৰ পৰা হওক বা ঠিক তেনেধৰণৰ যিবোৰ স্বাস্থ্য সংস্থা, সেইবিলাকৰ ফালৰ পৰা আচলতে সতৰ্কীকৰণ দিয়ে থকা হৈছিলে। এতিয়া আমি কি কাৰণে এই বিষয়টো সম্পূৰ্ণ ওলাই কৰিলোঁ, এই কথাটো ভাবি মাজে মাজে আমি আচলতে বৰ হতাশ হওঁ। আচলতে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনটো লৈ এই মুহূৰ্তত আমি ক'বলৈ গ'লে আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি এটা খেলা কৰিছোঁ। তেওঁলোকৰ পৰীক্ষাটো আজি বহুদিনৰ পৰা এই হ'ব নহ'ব এই পৰিস্থিতিত যি এটা দুদুল্যমানতাত তেওঁলোক আছে, তেওঁলোকৰ ইতিমধ্যে আচলতে এটা মানসিক চাপ আৰম্ভ হৈছে। তেওঁলোকৰ মানসিক উদ্বিগ্নতা আচলতে বৃদ্ধি পাইছে, যাৰ কাৰণে এতিয়া যদি 25 নম্বৰ পৰীক্ষাও পাতে, দিব্যজ্যোতি মহন্ত ছাৰে কোৱাৰ লেখীয়াকৈ 25 নম্বৰ পৰীক্ষাও যদি পাতে, তেতিয়াও বহু ল'ৰা ছোৱালীয়ে আচলতে সেই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব নোৱাৰিব। এতিয়া স্বাস্থ্য বিভাগৰ কথাটো আমি মানি লৈছোঁ যে স্বাস্থ্য বিভাগে পৰীক্ষা পাতিবলৈ অনুমতি দিব পৰা নাই, কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ লগত যেতিয়া আলোচনাত বহিছিল, তেতিয়াই স্বাস্থ্য বিভাগে কৈছে যে জুন মাহলৈকে তেওঁলোকে পৰীক্ষা পাতিবলৈ অনুমতি দিব নোৱাৰে। তেতিয়াহ'লে সেইদিনাখনে আচলতে এটা সিদ্ধান্ত কিয় লোৱা নহয়? বা তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহাৰ পিছত আচলতে এটা সিদ্ধান্ত ল'ব লাগিছিল। তেতিয়াই এই সঠিক সিদ্ধান্ত সময়মতে ল'ব নোৱাৰাৰ কাৰণে আচলতে আমি ছাত্ৰ ছাত্ৰীসকলৰ এই কম বয়সীয়া যিসকল ল'ৰা ছোৱালী 15 বছৰৰ পৰা 18 বছৰ বয়সৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ আচলতে মানসিক জগতখন আমি বিধ্বস্ত কৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ, আমি কিন্তু আৰু কথা পাতিম মই আপোনাৰ সৈতে। মই এবাৰ পাঠশালালৈ যাব বিচাৰিছোঁ। ৰাণা আছে মোৰ সৈতে সংযুক্ত হৈ। ৰাণা, আপোনাৰ সৈতে শিক্ষাৰ্থী আছে যি এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, আৰু শিক্ষাবিদ আছে, আপোনাৰ জৰিয়তে প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ, কি কয়? হয় পৰাংগণি আদিত্য, মই এতিয়া উপস্থিত আছোঁ পাঠশালাৰ এখন অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান পাঠশালা পাব্লিক স্কুল, আৰু পাঠশালাৰ 3খনকৈ অগ্ৰণী শিক্ষানুষ্ঠান পাঠশালা আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা শিক্ষাপীঠ আৰু পাঠশালা কৃষ্ণকান্ত সন্দিকৈ, মুঠ 4গৰাকীকৈ ইয়াত ছাত্ৰ ছাত্ৰী মোৰ লগত উপস্থিত আছে। 3গৰাকীকৈ ইয়াত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ, এগৰাকী উচ্চতৰ মাধ্যমিক শিক্ষাৰ, আৰু বিশেষভাৱে মোৰ লগত উপস্থিত আছে, মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ পাঠশালা পাব্লিক স্কুলৰ অধ্যক্ষ বৰ্ণালী দেৱী বৰ্মন, তেখেতৰ পৰা মই জানিম। প্ৰথমতে আপুনি নিশ্চয় গম পাইছে যে পৰীক্ষা পাতিব নাপাতিব যি দোদুল্যমান অৱস্থাত আছে, চৰকাৰৰ কেবিনেট সিদ্ধান্তত আজি কোৱা হৈছে যে পৰীক্ষা পাতিব নালাগে। ছাত্ৰ ছাত্ৰীৰ জীৱনত কি বিৰূপ প্ৰভাৱ পৰিব, ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। NKTV দৰ্শকৰ বাবে জনাওক। প্ৰথমতে মই NKTVক থেংক ইউ ক'ব খুজিছোঁ যে এই পেনেলত মোক ইনভলভ কৰিছে। চ' মই ষ্টুডেণ্টৰ পাৰ্চপেক্টিভৰ ফালেদি ক'ব খুজিছোঁ যে চাওক, আগতে এক্সামটো কণ্ডাক্ট কৰিব বুলি কৈছিলে, ডেট ফিক্স কৰিছিলে, তাৰপিছত আপোনাৰ তাৰপিছতে আপোনাৰ ইলেকশ্যন আহি গ'ল, এণ্ড ডিউ টু ইলেকশ্যন আপোনাৰ এইখিনি পষ্টপন কৰি দিয়া গ'ল। আৰু পষ্টপন কৰি দিয়াৰ পিছত নতুন চৰকাৰ আহিলে, নতুন চৰকাৰে till the 15 days almost দুমুজাত আছে ষ্টুডেণ্টবিলাকে, they are preparing all the time
বাট তেখেতসকলে এবাৰ ভাবে এক্সাম হ'ব, এবাৰ ভাবে এক্সাম নহ'ব, বিকজ ইন দ্য মিন টাইম CBSE টোটেলি কেঞ্চেল কৰি দিছিলে পৰীক্ষা। চ' এতিয়া ষ্টুডেণ্টৰ এনেকুৱা এটা কণ্ডিশ্যন হৈছে, তেখেতসকলে ইমান অলমষ্ট 14-15 মান্থছ পঢ়িছে। আৰু আমি জানো যে ক্লাছ 10 এণ্ড ক্লাছ 12 এই দুটা বছৰ আপোনাৰ মাইলষ্টোন হয় এজন ষ্টুডেণ্টৰ কাৰণে। আৰু এতিয়া যেতিয়া এক্সামটো কেঞ্চেল হৈ গৈছে, বিকজ অফ দেৰ আৰ ছ' মেনি ছ'চিয়েল মিডিয়া আপোনাৰ টুইট হৈ আছে এণ্ড এনেকুৱা মুভমেণ্ট হৈ আছে, ন' এক্সাম, চবফালে এইটো কথা কৈ আছে, চবফালে চলি আছে এইটো। চ' এক্সামটো নোহোৱা যদি মই চাওঁ, ক'ভিড প্ৰট'কল বা এইখিনি গোটেইখিনি সেইটো কাৰণে এক্সামটো কেঞ্চেল কৰা গৈছে। এণ্ড ইট ইজ এ ভেৰি গুড ডিচিশ্যন অলছ', বাট প্ৰব্লেম ইজ দেট এতিয়া এক্সামটো পষ্টপন কৰা ডিচিশ্যনটো আমি খুব লেট লৈছোঁ, সেইটোতো হৈছে। বাট ইভেলুৱেশ্যন ছিষ্টেমটো এতিয়া আমি চাব লাগিব, এতিয়া কি ক্ৰাইটেৰিয়া লয় বা কেনেকৈ আমি ষ্টুডেণ্টৰ ইভেলুৱেশ্যনটো কৰিম। বিকজ CBSE গাইডলাইন হিচাপে CBSE এটা ক্ৰাইটেৰিয়া দিছে, তেখেতসকলে সেই হিচাপে ষ্টুডেণ্টৰ ইভেলুৱেশ্যন কৰিব। বাট এতিয়া ছেবা ষ্টুডেণ্টবিলাকৰ ইভেলুৱেশ্যনটো কেনেকৈ কৰা যাব, আৰু যিহেতু এইটো আমাৰ ষ্টুডেণ্টৰ ফিউচাৰৰ লগত ৰিলেটেড হয়, আৰু দেৰ আৰ ছ' মেনি এণ্ট্ৰেঞ্চ এক্সামছ আছে, তাৰে লগত আপোনাৰ এডমিশ্যনছ আছে, সেইবিলাকৰ নৰ্মছ কিছুমান থাকে। চ' ষ্টুডেণ্টে সেইবিলাক ফ'ল' কৰিব লাগিব। চ' এতিয়া গভৰ্ণমেণ্টে কেনেকৈ কি ডিচিশ্যন লয় সেইটো মূল্যায়নটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ষ্টুডেণ্টৰ ডেফিনেটলি ইটছ মিনছ দে আৰ নট ইন ৰিলেক্স মাইণ্ড, তেখেতসকলে ৰিয়েলি ইন কনফিউজন। মূল্যায়ন কেনেকৈ কৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। হয় ৰাণা, মই আপোনাৰ ওচৰলৈ আহিম। শিৱসাগৰলৈ গৈছোঁ, ডক্টৰ প্ৰতিম শৰ্মা আছে শিৱসাগৰলৈ এবাৰ গৈছোঁ। ৰাণা আপুনি থাকক আমাৰ সৈতে, আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম। প্ৰতিম শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ, আৰু আপোনাৰ কি মতামত? হয় নমস্কাৰ, মই কথাখিনি শুনি আছোঁ পেনেলৰ, সকলোৱে সুন্দৰকৈ কথাখিনি কৈছে, কিন্তু এটা আমি সমস্যাৰ কথা পাতি আছোঁ যে আমি বিভিন্ন পক্ষক দোষাৰোপ কৰিছোঁ, কেলৈ এইটো নহ'ল, কেলৈ এইটো হ'ল। যি নহওক, মই ভাবোঁ কি এই যিটো বৰ্তমান সময়ৰ পৰিস্থিতি, আমাৰ ষ্টুডেণ্টখিনি চাপত আছে, মানসিক চাপত আছে, তেওঁলোকৰ চাপমুক্ত কৰাটো এই মুহূৰ্তত অতি প্ৰয়োজনীয় কথা। মই ভাবোঁ অহা 48 ঘণ্টাৰ ভিতৰত, 18 তাৰিখৰ ভিতৰত হয়তো সেই তাৰ এটা সমাধান নহ'লেও তাৰ এটা নিশ্চিত এটা ডিচিশ্যন আমি পাম যে পৰীক্ষা হ'ব নে নহয়। ইয়াত মই আৰু দুটা দিশৰ পৰা চাব খুজিছোঁ, এটা হ'ল শ্বৰ্ট টাৰ্ম, এটা হ'ল লং টাৰ্ম। ধৰি ল'লোঁ পৰীক্ষা নহ'ল, বাতিল হ'ল, তেতিয়া শ্বৰ্ট টাৰ্মত এনেকুৱা হয়তো চলিউশ্যন বহুতে কৈছে, সমাধানৰ কথা কৈছে যে এণ্ট্ৰেঞ্চ হ'ব, টেষ্ট হ'ব, নিট JEEটোতো টেষ্ট হয়েই, এণ্ট্ৰেঞ্চ হয়েই। এতিয়া জেনেৰেল ডিগ্ৰী কলেজসমূহতো হয়তো টেষ্ট পৰীক্ষা পাতিব লাগিব, যদি ৱেইটেজটো তেওঁলোকক নহ'লে কেনেকৈ চাব, কিমান মাৰ্কছ পাই আহিছে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰী, সেইটো চাবলৈ যদি অসুবিধা হয়, আমি এণ্ট্ৰেঞ্চৰ যোগেদি সেইটো আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব, সেইটো এটা মেকানিজম আমাক লাগিব। কিন্তু মই লং টাৰ্ম কথাটো ক'ব খুজিছোঁ বিশেষভাৱে। ধৰি ল'লোঁ আজি জাষ্ট পাছ কৰাই দিয়া হ'ল ল'ৰাটোক, তেওঁলোকে আজিৰ পৰা 15 বছৰ 20 বছৰৰ পিছত যেতিয়া চাকৰি এটা এপ্লাই কৰিব, তেতিয়া তেওঁলোকৰ যদি এই 20 চন বা 21 চনটোত ক'ভিডৰ কাৰণে যদি পৰীক্ষাত পাছ কৰি গ'ল কিন্তু মাৰ্কছেই নাথাকিলে, কিহৰ ভিত্তিত তেওঁলোকে সেই চাকৰিটো পাব? এতিয়া 19 চনত পাছ কৰা ল'ৰাজন হায়াৰ ছেকেণ্ডেৰী আৰু 21 চনত পাছ কৰিবলগীয়া ল'ৰাজনৰ মাজত তফাত এটা থাকিব। তেওঁলোকৰ কি ভিত্তিত তেওঁলোকৰ আজি 20 বছৰ, 15 বছৰ, 10 বছৰ পিছত তেওঁলোকে ক'ৰবাত কিবা এটা পাবলৈ হ'লে কেনেকৈ তেওঁলোকে সমানে কম্পিটিশ্যনত নামিব পাৰিব, সেইটো এটা ইছ্যু আছে। ধৰি ল'লোঁ বাতিল হ'ল, মেট্ৰিক পৰীক্ষাটো বাতিল হ'ল বুলি ধৰি লৈছোঁ, যদি হ'লেও এটা এছেছমেণ্ট এটা কিবা তেওঁলোকৰ হয়তো এইমাত্ৰ কোৱা হৈছে ইভেলুৱেশ্যনৰ কথা বাইদেৱে কৈ গ'ল, বা মূল্যাংকনৰ কথা কৈ গ'ল, সেইটো এটা কৰিব পাৰি নেকি, এটা সেইটোৰ সমাধান সূত্ৰ উলিয়াব পাৰি নেকি। ধৰি লওক আপোনাৰ মেট্ৰিকৰ কাৰণে ছেবাৰ কথা কৈছোঁ, আমাৰ যিহেতু কণ্টিনিউৱাছ এছেছমেণ্ট নাই এতিয়ালৈকে, আমি ক্লাছ 10ৰ টেষ্ট পৰীক্ষাটোৰ কথা ক'ব পাৰোঁ, বা 9ৰ ছমহীয়া বা বছৰেকীয়া পৰীক্ষাৰ মাৰ্কছটো লৈ পেলাই হয়তো তেওঁলোকক আমি এটা এভাৰেজ কৰি পেলাই আমি হয়তো পাছ কৰাই দিয়া উচিত হ'ব যদি পৰীক্ষা পতা নহয়। আৰু হায়াৰ ছেকেণ্ডেৰীটো অতি প্ৰয়োজনীয়, যিটো হায়াৰ ছেকেণ্ডেৰীৰ পৰা আমি আমাৰ ষ্টুডেণ্টছখিনি গৈ পেলাই কিবা এটা লাইনত তেওঁলোকে
আগবাঢ়ি যাব পাৰে কেৰিয়াৰৰ ক্ষেত্ৰত গতিকে হায়াৰ ছেকেণ্ডেৰীত মই ভাবোঁ এনেকুৱা এটা ফৰ্মুলা কৰিলে বেয়া হ'ব নেকি এইটো জাষ্ট মোৰ এটা মনৰ ভাৱ মাত্ৰ আহিছে সেইটো যদি তেওঁলোকৰ মেট্ৰিকৰ পৰীক্ষাৰ 50% লোৱা যায় আৰু বাকী 50% যদি MCQ অবজেক্টিভ টাইপ কুৱেশ্যনছ কৰা যায় বা ইউনিট টেষ্ট আপোনাৰ যিখিনি ইণ্টাৰনেল এছেছমেণ্ট তেনেকুৱা যদি পতা হৈছিলে কাৰণ ক্লাছ 11ৰতো পৰীক্ষাই নহ'লে ক্লাছ 11টো পাছ কৰাই দিয়া হ'ল গতিকে তেওঁলোকৰ যদি ইউনিট টেষ্ট বা এনেকুৱা ধৰণৰ কিবা লোৱা হৈছিলে সেই তাৰ মাৰ্কছটো আহক হয়তো এটা 3টা বা 4টা ছাবজেক্টৰ MCQ পাতক য'ত নিগেটিভ মাৰ্কিং থাকিব য'ত সময়ৰ এটা নিৰ্দিষ্ট বোলে 1 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত ছাবমিট কৰিব লাগিব তেনেকৈ যদি এটা অবজেক্টিভ টাইপ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত কৈছোঁ 3টা বা 2টা বা 4টা ছাবজেক্টৰ পাতি দিয়া যায় তেতিয়া হয়তো এছেছমেণ্টটো কৰিবৰ কাৰণে সুবিধা হ'ব আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় বাকী 50% মেট্ৰিকৰ পৰীক্ষাৰ পৰা অনাৰ আপুনি যি কৈছে কেনেকৈ উলিয়াব পাৰি নেকি সেইটো এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে আমি আলোচনা কৰি থাকিম অতিথিসকল আমাৰ সৈতে আছে এই মুহূৰ্তত এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত স্বাগতম জনাইছোঁ প্ৰশ্নবোধকলে আলোচনা কৰি আছোঁ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ চৰকাৰে হেতালি খেলি আছে নেকি কিয় বিলম্ব হৈছে সিদ্ধান্ত গ্ৰহণত আৰু সিদ্ধান্ত কি হ'ব এতিয়াও ক'ৰবাত পৰীক্ষা হ'ব নহ'ব তাত এটা প্ৰশ্নবোধক আছে নেকি নিশ্চয় এই প্ৰশ্ন আছে এতিয়াও এই মুহূৰ্ততো আছে এই মুহূৰ্তটো কেনেকৈ মূল্যায়ন কৰিব তাৰ কোনো ধৰণৰ সদুত্তৰ নাই আলোচনা কৰি আছোঁ মই পাঠক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ উপায় কি এতিয়া মূল্যায়ন কেনেকৈ কৰিব আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে পৰীক্ষা নেপাতিলেই যেনিবা মূল্যায়ন কেনেকৈ হ'ব এতিয়া পৰীক্ষাৰ লগত মূল্যায়নৰ এটা গভীৰ সম্পৰ্ক যে এতিয়া পৰীক্ষাৰ লগত মূল্যায়ন নহ'লে তাৰ পৰীক্ষাৰ মূল্য নাথাকে গতিকে মূল্যায়নটো এটা মূল কথা আৰু যিখন সমাজত বা যিটো ছিষ্টেমত মূল্যায়নটো সঠিকভাৱে হয় তো মই ভাবিম যে সেই ছিষ্টেমটোৱে সকলোতকৈ উচ্চ স্তৰৰ ছিষ্টেম এতিয়া আপুনি চাব প্ৰাচীন ভাৰততো কিন্তু আপোনাৰ কণ্টিনিউৱাছ ইভালুৱেশ্যন এটা আছিল কণ্টিনিউৱাছ ডেইলি তাৰ এছেছমেণ্টটো হয় আৰু ডেইলি এছেছমেণ্টৰ ওপৰত আপোনাৰ এজন ছাত্ৰৰ আপোনাৰ ইভালুৱেশ্যনটো হয় আৰু ধৰক CBSE সেই কথাটো কৰিছে CBSE ধৰক আপোনাৰ প্ৰতি তেওঁলোকৰ এটা যিটো কণ্টিনিউৱাছ যিটো ইভালুৱেশ্যনৰ যিটো প্ৰচেছ বা ছিষ্টেম সেই ছিষ্টেমটো তেওঁলোকে এপ্লাই কৰিছে গতিকে তাত তেওঁলোকৰ ধৰক আপোনাৰ ফাইনেলি বছৰিকীয়া বা এনুৱেল পৰীক্ষা এটা নহ'লে বা ফাইনেল পৰীক্ষা এটা নহ'লে কোনো আহে নাযায় গতিকে তেওঁলোকে গোটেই বছৰৰ যিখিনি এছেছমেণ্ট সেই এছেছমেণ্টৰ ভিত্তিত ৰিজাল্টটো দিব পাৰে কিন্তু আমাৰ সেৱা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিল তেওঁলোকে কিন্তু এই ধৰণৰ তেওঁলোকে চিন্তা চৰ্চা নকৰিলে আৰু আমি কিন্তু বহুতবাৰ তেওঁলোকক কৈছোঁ যে আপোনালোকে গৱেষণা বহুত ঠাইত কৰিছে কিন্তু দেৰ ইজ ন' ৰিচাৰ্চ ৱৰ্ক হাউ টু ইম্প্ৰুভ ইয়ৰ এক্সামিনেশ্যন ছিষ্টেমৰ কাৰণে কোনো ধৰণৰ কিন্তু কোনো তেওঁলোকৰ কোনো একো কোনো ইন'ভেশ্যন হোৱা নাই আৰু কোনো ৰিচাৰ্চ হোৱা নাই গৱেষণা হ'ব লাগিছিল আপোনাৰ কথাটো কিন্তু হোৱা নাই আৰু এই কথাটো যে কেৱল সেৱাৰ ক্ষেত্ৰতে হৈছে বা হায়াৰ ছেকেণ্ডেৰী আনকি আমাৰ ইউনিভাৰ্চিটিবিলাকৰ ক্ষেত্ৰতো হৈছে গুৱাহাটী মই নিজে কৈছিলোঁ সেই কথাটো ভিচিক যে আপোনালোকে কি ধৰণে ইভালুৱেশ্যন গতিকে এতিয়া প্ৰশ্নটো হৈছে কি এতিয়া CBSE কিবা এটা সিদ্ধান্ত ল'লে সেইকাৰণে সেৱাও ল'ব লাগিব ইয়াৰ যুক্তিটো মই আকৌ বিচাৰি নাপাওঁ কাৰণ কি আপুনি চাব যে 1976ত আপোনাৰ এডুকেশ্যনটো এটা কনকাৰেণ্ট লিষ্টত আনিছে মই সেইটো দৃষ্টিভংগীৰ পৰাও কৈছোঁ যে কনকাৰেণ্ট লিষ্টত অহাৰ পৰা এতিয়া যিহেতু CBSE ছিষ্টেমৰ লগত আমাৰ ছিষ্টেমটো নিমিলে সেইকাৰণে আমি নিজৰ ছিষ্টেমক লগত টু ৰিমেইন ফেইথফুল টু আৱাৰ অ'ন ছিষ্টেম গতিকে আমিতো কিবা এটা কৰিব লাগিব গতিকে আমি অনলাইনে কৰক বা কিবা এটা কৰক তেওঁলোকে এই কামটো কৰিব পাৰিলেহেঁতেন আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো কোনো সমস্যাই নাই বুলি কওঁ মই হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাটো পতাৰ কাৰণে কোনো সমস্যাই নাই মইতো ভাবোঁ ইয়াৰ কাৰণে কোনো সমস্যা নাই এই কাৰণে সমস্যাটো নাই আপুনি হায়াৰ ছেকেণ্ডেৰী আজি 2.5 লাখ ষ্টুডেণ্ট আছে 2.5 লাখ ষ্টুডেণ্টৰ ভিতৰত 70% ষ্টুডেণ্ট কিন্তু কলেজবিলাকত 70% ষ্টুডেণ্ট কিন্তু হায়াৰ ছেকেণ্ডেৰী স্কুলত নপঢ়ে তেওঁলোকে কলেজত পঢ়ে গতিকে কলেজত তেওঁলোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে পৰীক্ষাটো দিব পাৰে আৰু হায়াৰ ছেকেণ্ডেৰী যদি তেওঁলোকে পাৰা নাই তেওঁলোকে কলেজৰ লগত যোগাযোগ কৰি অন্ততঃ ইট ইজ আৱাৰ কমন প্ৰব্লেম এইটো কথা নহয় যে হায়াৰ ছেকেণ্ডেৰী কিবা প্ৰব্লেম হৈছে আমাৰ প্ৰব্লেম নহয় মইতো ভাবোঁ এইটো সমাজৰ প্ৰব্লেম এটা এইটো সকলোৰে প্ৰব্লেম আমাৰ প্ৰব্লেম তোমাৰ প্ৰব্লেম চবৰে প্ৰব্লেম গতিকে আমি সেই ছিষ্টেমটো কেনেকৈ আগবঢ়াই নি পেলাই এটা ন্যায় বিচাৰ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব পাৰোঁ অভিভাৱকৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব পাৰোঁ এই কথাটোহে আচলতে আমি চাব লাগে কিন্তু এই ক্ষেত্ৰত কিন্তু আমি একো কৰা নাই হয় মই এইটো এটা ক'ব বিচাৰিছোঁ যে ফেব্ৰুৱাৰী মাহত হ'বলগীয়া পৰীক্ষাটো এতিয়ালৈকে আমি আলোচনা কৰিমকৈ আছে এতিয়া এই আলোচনাবিলাক এটা ছিষ্টেম আমাৰ কেতিয়া আমি এটা ফৰ্টিফাইড ছিষ্টেম এটা খুব শক্তিশালী ছিষ্টেমৰ আমি কেতিয়া অংশীদাৰ হ'ম যে আমাৰ যেতিয়া আগৰ গোটেই ঘটনা এটাৰ কাৰণে আমাৰ প্ৰিপেয়াৰ্ডনেছ এটা থাকে সেই প্ৰিপেয়াৰ্ডনেছটো আমাৰ সমূলি নাই
আজি আমাৰ ছিষ্টেমত আমাৰ অল্টাৰনেটিভ এছেছমেণ্ট আমাৰ কোনো উপায় নাই, সেইটো আমি ইমান দিনে নকৰিলোঁ। আমি পৰীক্ষা পাতিম না নাপাতিম তাৰ আলোচনাৰ কাৰণে চেষ্টা কৰি আছোঁ, কিন্তু আমাৰ অল্টাৰনেটিভ এছেছমেণ্ট কি হ'ব তাৰ কাৰণে চিন্তা কৰা নাই। কিন্তু মই এইখিনিতে আপোনালোকক কওঁ যে আমাৰ যিটো 9, 10, 11, 12 এইটো এটা কংক্ৰিট এটা ব্লকৰ ভিতৰত আমি যদি নতুন এডুকেশ্যন পলিচিৰ কথাটো চাওঁ যে 10ৰ ছাত্ৰ ছাত্ৰীখিনিক আমি যদি বিভিন্ন স্কুল কলেজ এইবিলাকত তেওঁলোকক সোমোৱাই দিব পাৰোঁ, এইটোৰ কাৰণে আমাৰ 10ৰ কোনো ধৰণৰ পৰীক্ষা নহ'লেও হ'ব পাৰে। 12ৰ পৰীক্ষাটোৰ ক্ষেত্ৰত কওঁ যে আমি কোনবিলাক ল'ৰা ছোৱালীৰ কাৰণে বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ ছিট, মই আজি দিল্লী ইউনিভাৰ্চিটিত কোনোবা এজন ল'ৰাই হিষ্ট্ৰী ছ'চিয়লজিত পঢ়িব গৈছে, মই সেইটো কথা আহিম পৰৱৰ্তী। কিন্তু আমি ছায়েন্সৰ ল'ৰা ছোৱালীখিনি যদি চাওঁ যে প্ৰায় 2.5 লাখ ল'ৰা ছোৱালীৰ ভিতৰত মাত্ৰ 36,000 ল'ৰা ছোৱালীয়ে ছায়েন্সত পঢ়ি আছে। গতিকে 36,000 ল'ৰা ছোৱালীৰ কাৰণে যদি আমি ভাবোঁ যে তেওঁলোকৰ এটা আমি বেলেগ বেলেগ ধৰণৰ ইঞ্জিনিয়াৰিং মেডিকেল এইবিলাকৰ কাৰণে যদি তেওঁলোকৰ এটা কোৱালিটেটিভ কিবা এটা পৰীক্ষা পাতিবলগীয়া হয়, তেতিয়াহ'লে 36,000 ষ্টুডেণ্টৰ কাৰণে একো অসুবিধা হ'ব নালাগে। 3 নম্বৰ কথা এনেকুৱা এটাও হ'ব পাৰে যে ল'ৰা ছোৱালীবিলাকক আমি কৈছোঁ যে ঠিক আছে, আজি দিল্লী ইউনিভাৰ্চিটিয়ে মই আগতে উল্লেখ কৰিছোঁ, দিল্লী ইউনিভাৰ্চিটিৰ এক্টিং ভাইচ চেঞ্চেলাৰে কৈছে যে আমি মেৰিটটো কিন্তু সকলো ক্ষেত্ৰতে দিল্লী ইউনিভাৰ্চিটি এনেই নামভৰ্তি কৰিবলৈ দিব নেকি? SRCC 99.9 কাট অফ হয়, কেইটামান ছাবজেক্টত হয়। তেওঁলোকে আৰু যিকোনো এখন চেবাৰ পৰা গৈছে, হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ পৰা গৈছে, কেতিয়াও হ'ব নোৱাৰে। আৰু আমাৰ যিটো এছেছমেণ্ট যিটো ক্ৰাইটেৰিয়া আমাৰ ইয়াত কি মাৰ্কছ লৈ যাব 99.9 কাট অফত। আৰু মই এইখিনিতে এটা কথা কওঁ যে আজিৰ পৰা বহুত বছৰৰ আগত এই কথাটো বহুতেই জানে যে আমাৰ অসমৰ দুটা বিশেষ বিষয়ত মই উল্লেখ নকৰোঁ, যেতিয়া মানে ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিৰ যিটো নৰ্ম আছিলে সেইটো নৰ্ম নোপোৱাৰ কাৰণে আমাৰ ইংৰাজী বিষয়ত চাব এটা সময়ত অন্য ষ্টেটৰ পৰা বহুত শিক্ষক আহি পেলাই আমাৰ ইয়াত চাকৰি কৰি আছিলে, কিন্তু আমাৰ তেতিয়া আছিলে যে 52.5% আমি সেইটো দিব পৰা নাছিল। এতিয়া যদি আমি যিটো এটা ইউনিফৰ্ম এছেছমেণ্ট, আজি ইউনিফৰ্ম এছেছমেণ্ট এটা CBSE যি ধৰণৰ ক্ৰাইটেৰিয়া এটা ল'ৰা ছোৱালীক প্ৰমোশ্যন এটা দি দিব যে তেওঁলোকৰ কণ্টিনিউৱাছ ইভালুৱেশ্যনৰ ভিত্তিত, সেইটোৰ লগত কম্পিট কৰিব পৰাকৈ যে আমাৰ ল'ৰা ছোৱালীখিনি আমি এটা ইণ্টাৰনেল ইভালুৱেশ্যন বা এটা অল্টাৰনেটিভ এছেছমেণ্ট আমি কৰিব পাৰিম নেকি, সেই অল্টাৰনেটিভ এছেছমেণ্টটো আমি কি ধৰণেৰে তেওঁলোকক কৰিম। গতিকে আমাৰ আলোচনা কি হ'ব লাগিছিল, এই আলোচনা তেওঁলোকে কৰিব লাগিছিল আজি মাৰ্চৰ পৰা তেওঁলোকে কৰিব লাগিছিল। তেওঁলোকে 17 জুনত কৰিব, 18 জুনত কৰিব, তাৰপিছত তেওঁলোকে আলোচনা কৰিব যে তেওঁলোকে তাৰপিছত কৰিব কি। আটাইতকৈ ডাঙৰ কথা, এই শিক্ষানীতি নতুন আহিছে, ইয়াৰ শিক্ষানীতি ইয়াৰ আগৰ যিখন শিক্ষানীতি আহিল, নতুন শিক্ষানীতি আহিল, তাতে এই কথাটো স্পষ্টভাৱে আছিল যে শ্ৰেণীসমূহত হাইস্কুলৰ ইউনিট টেষ্ট হ'ব, মাহে মাহে পৰীক্ষা হ'ব, তাৰ ৰেকৰ্ড থাকিব, যিমান হ'ব জাতীয় বিদ্যালয়ত হয় চাগৈ, এনেকুৱা এটা ব্যৱস্থা আছে। এতিয়া আমাৰ কিন্তু সেইটো ক্লাছ 11ত কিয় পালন নকৰিলে? 11ত এখন কুৱেশ্যন পেপাৰ কাটি দিয়ে, সেই 11ৰ কুৱেশ্যন পেপাৰখন চবতে চলে, বহুতত তাৰ এছেছমেণ্ট নহয়। 2টা ইউনিট টেষ্ট হ'ব লাগে বুলি কয়, সেই 2টা ইউনিট টেষ্ট নহয়। সেবা আৰু কাউন্সিলে যে সেই পৰীক্ষাবিলাক পাতিব লাগে, আমাৰ এই মাধ্যম বিভিন্ন ধৰণৰ মাধ্যমৰ স্কুলবিলাকত সেই ইউনিট টেষ্টবিলাকত আমি এতিয়ালৈকে কিয় জোৰ দিয়া নাছিল? হয়, এইটো আৰু এবছৰত কি কৰিলোঁ, যোৱা এবছৰ সেবা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে আচলতে কি শিক্ষা ল'লে, এইটো ডাঙৰ প্ৰশ্ন। এইটো চলাই থকাৰ কাৰণে কেৱল অসমীয়া হোৱাৰ আৱেগতে আৰু চৰকাৰী হাইস্কুলসমূহৰ কোনো বিকল্প নাই কাৰণে সেবা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিলক চলাই ৰাখি এনে ব্যৱস্থা এটা চলি দিবলৈ পাৰি নোৱাৰে, এইটো এটা সময়ত প্ৰশ্ন আজি নহ'লেও উঠিব। গোস্বামী ডাঙৰীয়া, আপুনি নিজে বাহিৰতো মানে দেশৰ বাহিৰত বিদেশত শিক্ষকতা কৰিছে, মই এইটো কওঁ মানে দুইটা অভিজ্ঞতা আছে। মই দেশ বিদেশৰ কথা নাই, মোৰ মতে দিছ ইজ দি ষ্টাৰ্ট অফ দি ইমপ্লিমেণ্টেশ্যন অফ দি নিউ এডুকেশ্যন পলিচি। গতিকে আমি সেইটোৰ দিশত এতিয়া যিবিলাকে কৈ আছে, শিৱসাগৰৰ পৰা কৈছে যে পৰীক্ষাটো হ'বনে নহয়, আৰু বাইদেৱেও কৈছে যে আমি দুদূৰ মুধুৰত আছোঁ, দুদূৰ মুধুৰত নাই, পৰীক্ষাটো নহয়, সেইটো অলৰেডি কেবিনেট ডিচিশ্যন হৈ গৈছে। গতিকে মোৰ মতে আৰু পৰীক্ষা নহয়। 2 নম্বৰ কথাটো হৈছে যে নিউ এডুকেশ্যন পলিচিত মই যেনেকৈ কৈছোঁৱেই যে 5+3+3+4, গতিকে তাতে ক্লাছ 10ৰ পৰীক্ষাটো নায়েই। গতিকে ক্লাছ 10ৰ যিহেতুকে পৰীক্ষাটো নায়েই, আৰু যদি আমি ধৰি লওঁ যে সেইটো অহা বছৰ ইমপ্লিমেণ্ট হ'ব বা তাৰ নেক্সট বছৰ ইমপ্লিমেণ্ট হ'ব, তেতিয়াও কিন্তু সেই মেট্ৰিকৰ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা নাই, সেইটো এই বছৰেই আৰম্ভ হৈ গ'ল। গতিকে তাততো আৰু কাৰো ক'বলগীয়া একো নাই, এই বছৰ অহা বছৰো নোহোৱা হৈ যাব। বাইদেৱে এতিয়া কৈছে যে ক্লাছ 10ৰ যদি বাইদেউৰ স্কুলৰ 10ৰ ল'ৰা ছোৱালীবিলাকে অহা বছৰ কি কৰিব, অহা বছৰ পৰীক্ষা নাই। মই ক'লোঁ যে এই বছৰেই যেনিবা নাই, কথাটো অলপ এই বছৰৰ পৰাই ষ্টাৰ্ট এই বছৰ নাই, কিন্তু যেতিয়া CBSE একেবাৰে ল'ৰাটোৱে গ'লে সি এখন মাৰ্কশ্বিট লৈ যাব, আমাৰ নথকা ল'ৰাটোৱে কি লৈ যাব? মই কৈ আছোঁ আমাৰ নথকা ল'ৰাটোকে হাতত কিবা এখন লৈ যাব লাগিব। মই দুটা কথা কৈ আছোঁ এই ক্ষেত্ৰত, যে বাকীবিলাক ষ্টেটত মই চাইছোঁ, ৰাজস্থান আৰু মধ্যপ্ৰদেশ এখন কংগ্ৰেছ, এখন BJP, এই দুখন ষ্টেট মই আজি এতিয়া আহোঁতে চাই আহিছোঁ, এই 2খন ষ্টেটতেই আৰু CBSEও কৈছে
যে যদি কোনোবাই পৰীক্ষাত বহিব বিচাৰিছে ইট ইজ এন অপশ্যনেল ইছ্যু গতিকে আমাৰ অসমতো সেইটো যদি কোনোবাই পৰীক্ষাত বহিব বিচাৰিছে তেওঁ এটা নেশ্যনেল টেষ্টিং এজেঞ্চি পাতিব নেশ্যনেল টেষ্টিং এজেঞ্চি এতিয়া যিটো দিল্লীত আমাৰ ল'ৰা ছোৱালীৰ যিটো অসুবিধা হয় ধৰক মোৰে যিটো অসুবিধা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা আমাকতো মাৰ্কছে নিদিয়ে পকেটৰ পৰা একেবাৰে চেপি মাৰ্কছ দিয়ে আমি যেতিয়া দিল্লী যাওঁ আমি চিট নাপাওঁ কাৰণ তাতে CBSEত 99% পায় আমাৰ ইয়াতে কোনে নাই আমাৰতো কোনো আমাৰ অসমত হায়াৰ ছেকেণ্ডেৰী পঢ়া যিকেইটা প্ৰথম মই ধৰি ল'লোঁ যে প্ৰথম 300 ষ্টুডেণ্টছ CBSE যদি দিলে হয় প্ৰত্যেকটোৱে কিন্তু সেই 99.9 পালে হয় কিন্তু সিহঁতে অসমীয়া মিডিয়ামত পঢ়িছে গতিকে 99.9 পোৱা নাই কিন্তু সিহঁতে গৈ দিল্লীত চিট নাপায় গতিকে এই নেশ্যনেল টেষ্টিং এজেঞ্চিৰে এই গোটেই ইণ্ডিয়াত এইটো নহ'লে খালি দিল্লীৰকেইটাই দিল্লীত চিট পাই থাকিব আমাৰ কেইটাই দেখোন ক'তো চিটেই নাপাব সদায় ইয়াতে পঢ়ি থাকিব লাগিব কেনেকৈ হ'ব এইটোতো হ'ব নোৱাৰে নহয় আজিকালি দক্ষিণ ভাৰততো বৰ উদাৰ মাৰ্কিং চিষ্টেম এটা দক্ষিণ ভাৰততো আমি যেতিয়া গ্ৰেজুৱেশ্যন পঢ়িছোঁ তেতিয়া ইংলিছত আপোনাৰ দক্ষিণ ভাৰতত আমাৰ ইয়াতেতো ইংলিছত ফাৰ্ষ্ট ক্লাছ কোনো নাপায় এইটো পচিবলেই নহয় আমাৰ দিনৰ কথা কৈছোঁ কিন্তু সেই সময়তে দক্ষিণ ভাৰতত 75-80-85% পায় ইংলিছ অনাৰ্ছত কেনেকৈ পায় সিহঁতে বহুত মাৰ্কছ দিয়ে গতিকে এইটো এতিয়া নেশ্যনেল টেষ্টিং এজেঞ্চিটো যিটো নিউ এডুকেশ্যন পলিচিত আছে সেই হিচাপে গোটেই ইউনিফৰ্ম এটা পৰীক্ষা হ'ব আৰু যদি কোনোবাই ক্লাছ 12ৰ পৰীক্ষাটো লাগে যেনেকৈ এতিয়া বিদেশত যাব খুজিছে কোনোবাই বোলে টেট পৰীক্ষা দিব তাত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো লাগে সেইটো অপশ্যনেল সেইটো এতিয়া মই যদি হ'লোঁ হয় মোক নালাগে কাৰণ মই সেইটো পৰীক্ষা দিব নগ'লোঁ হয় মই বিদেশতো PU পাছ কৰি নগ'লোঁ হয় গতিকে মোৰ কাৰণে সেইটো তেনেকৈ হাজাৰ লাখ ষ্টুডেণ্টে সেই পৰীক্ষাটো নিদিয়ে হয়তো 25-30 হাজাৰ ল'ৰা ছোৱালীয়ে অপশ্যনেল হিচাপে দিব কিন্তু সেইটো অহা বছৰৰ ভিতৰত ডিচেম্বৰ জানুৱাৰী যেতিয়া পাতিব সেইটো কোনো কথা নাই ডেট উইল নট এফেক্ট দেয়াৰ গ্ৰেজুৱেশ্যন এণ্ট্ৰি গ্ৰেজুৱেশ্যন এণ্ট্ৰিটো অন দি বেচিছ অফ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু সেই ৰিটেন এক্সামিনেশ্যনটো মোৰ মতে হয়তো ষ্টেট বেচিছ হয় নে অল ইণ্ডিয়া লেভেলত হয় সেইটো এটা কিবা ষ্টেট মিনিষ্টাৰবিলাকে ডিছকাছ কৰিব সেইটো এটা চলি আছে এইটো ইমপ্লিমেণ্টেশ্যন অফ দি নিউ এডুকেশ্যন পলিচি ষ্টাৰ্টেড মোৰ সেইটোৱে কথা ঠিকে আপুনি ছাৰ কোৱা কথাখিনি শুনিলোঁ কিন্তু এটা কথা যে পৰীক্ষা যদি নহয়েই তেতিয়াহ'লে আজি কিয় কৈ নিদিলে এই কথাটো মোৰ এতিয়াও স্পষ্ট হোৱা নাই এতিয়াও আৰু আলোচনালৈ লৈ গৈছে ঠিক আছে এইটোও বুজিছোঁ যে কেবিনেটে সিদ্ধান্ত ল'ব নোৱাৰে কিন্তু সেই যিটো সংসদ আৰু সেৱাৰ লৈছে কিন্তু নহয় আজি মই এইটো চাই আহিছোঁ যে মমতা বেনাৰ্জীয়ে কৈ আছে বেংগলত কেঞ্চেল কৰিছে মমতা বেনাৰ্জীৰ নিচিনা ইমান পাৱাৰফুল আজিৰ ডেটত চিফ মিনিষ্টাৰ তেওঁ কৈ আছে যে এইটো ডিচিশ্যন আমি ডিচিশ্যন লৈছোঁ কেঞ্চেল কৰা ইয়াৰ নেক্সট পৰ্যায়ত কি হ'ব এইটো এডুকেশ্যন ডিপাৰ্টমেণ্টে ল'ব তেওঁ কোৱা নাই সেইটো আমাৰ আজি কেঞ্চেল কৰা ডিচিশ্যনটো লোৱা নাই নহয় একেবাৰে লোৱা নাই কেঞ্চেল বুলি কোৱা নাই মই নিজে শুনিছোঁ কিন্তু একেবাৰে কোৱা নাই কিন্তু এই কথাটো আজিয়েই যদি আলোচনা কৰি যে সেৱাৰ লগত কাউন্সিলৰ সেৱাৰ লগত আলোচনা নহয় তেনেকৈ এনাউন্স কৰিব নোৱাৰে এইকাৰণেই যে আমি কথাবিলাকৰ অমিল পাই আছোঁ আৰু এটা খুব ডাঙৰ কথা যে বিশ্বব্যাপী মহামাৰী হৈছে সমগ্ৰ বিশ্বতে একে ধৰণৰ কথা হ'ব লাগিছিলে আজি যেতিয়া আমি বিশ্বলৈ নাযাওঁ আমাৰ দেশৰ কথাই কৈছোঁ দেশৰ কেইখনমান ৰাজ্যত পৰীক্ষা হ'ব আৰু কেইখনমান ৰাজ্যত পৰীক্ষা নহয় অকল অসমে পৰীক্ষা পাতি কিন্তু এটা কথা পৰীক্ষা যে আমাৰ ইয়াতো দুদল ছাত্ৰ ছাত্ৰী আছে এদল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব বিচাৰি আছে যিসকলৰ পঢ়া শুনা হৈছে আৰু যিসকলৰ পঢ়া শুনা কৰা নাই তেওঁলোকে পৰীক্ষা নোহোৱাটো বিচাৰিছে সেইটো কটনত পঢ়া গতিকে মোৰ পঢ়া শুনা ভালেই আছিলে কিন্তু মোক যদি নহয় এতিয়া কথা এনেকুৱা যে যিসকলে বহুতৰ সপোন আছিলে যে এই পৰীক্ষাটোত ভাল ফলাফল দেখুৱাব তাৰপিছত তেওঁ বেলেগ ধৰণে আকৌ আগবাঢ়িব এতিয়া নিজক টেষ্ট কৰিব বিচাৰে আৰু এই যিটো বেটছ সেই বেটছটোৱে ক্লাছ 11ৰ পৰীক্ষা দিব নোৱাৰিলে তেওঁলোক ইমান ভুক্তভোগী যে তেওঁলোকে 11ৰ পৰীক্ষা দিব নোৱাৰিলে তাৰপিছত তেওঁলোকৰ পাঠ্যক্ৰম পঢ়ি আছে হঠাৎ ঘোষণা কৰিলে যে তেওঁলোকক 30% পাঠ্যক্ৰম তেওঁলোকক ৰিডিউচ কৰি দিব কমাই দিব গতিকে তেওঁলোকে আৰু এটা বাধাৰ সন্মুখীন হ'ল যে তাৰ পৰা আৰু 30% বাদ দিয়া হ'ল তাৰপিছত আকৌ আহিলে যে পৰীক্ষা 3টা বিষয়ত হ'ব বুলি ওলাল তাৰপিছত আহিলে 4টা বিষয়ত এতিয়া হেতেন শব্দবোৰৰ লগত আমি জড়িত নহওঁ কিন্তু তাৰ যদি কি হ'লহেঁতেন সেইটো নকওঁ কিন্তু এই যে নিৰ্বাচনৰহে তেওঁলোক বলি হ'ল নেকি মোৰ তেনেকুৱা এটা ভাৱ হ'ল মহামাৰী বলি হোৱাতকৈ তেওঁলোকে নিৰ্বাচনৰ বলি হ'ল নিৰ্বাচনৰ আগতে যদি পৰীক্ষাটো অনুষ্ঠিত কৰিলেহেঁতেন তেতিয়া তেওঁলোক উপকৃত হ'লহেঁতেন আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটো ঠিকে থাকিলহেঁতেন আৰু তাৰ লগতে আৰু এটা কথা মই হেগুৱা নাই মই কৈছোঁ আমি আছিলোঁ অল্ড ডেট
আমি আকৌ যেতিয়া মেট্ৰিক পঢ়িছিলোঁ তেতিয়া অল্ড এড নিউ এড দুটা হ'ল ক্লাছ কিছুমান না ল'ৰা সেইটো 6 এতিয়া পৰা 8 সেইটো পালে। এতিয়া পুৰণা হ'ল আৰু আজিৰ কথাটো সেইটো পুৰণা কথা এতিয়া নহয় দেৱবত সেই নিউ এড অল্ড এড হৈ এতিয়া- পেলাই দেৱবত কথাটো শইকীয়া। সমানেই আছিলে নহয় দেওবাৰ নহয় শইকীয়া। সেইটো কথা ডবল ডবল হৈ নিমিলে। গ'ল। আৰু এটা কথা আৰু competition আৰু এতিয়া মূল্যায়নৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব সেইটো অতি গুৰুত্বপূৰ্ণ কথা। মূল্যায়নটো অত্যন্ত কাৰণ গুৰুত্বপূৰ্ণ। কিয় জানেনে কিছুমান শিক্ষাৰ্থী আছে ছাত্ৰ ছাত্ৰী আছে যিসকলে হায়াৰ ছেকেণ্ডেৰী হওক মেট্ৰিকৰ হওক তেওঁলোকে টেষ্টৰ আগলৈকৈ ভালকৈ তেওঁলোকে নপঢ়ে টেষ্টৰ পিছত তেওঁলোকে পঢ়ি কিন্তু এটা খুব ভাল অভূতপূৰ্ব ফলাফল ফলাফল হয়, দেখুৱায় এইটো উচিত। গতিকে গুৰুত্বপূৰ্ণ যদি কথা আপুনি টেষ্টৰ ফলাফলেৰে কাৰোবাক যদি তেনেকৈ আগুৱাই লৈ যায় অতি এইটো এটা খুব বেয়া কথা হ'ব হয় ইয়াতে পশ্চিমবংগৰ উদাহৰণৰ কথা আহি গৈছে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে নিজে সেই কথাটো কোৱা নাছিলে পৰীক্ষা বাতিল কৰা কথাটো তেখেতে ৰাজহুৱা শুনানি গ্ৰহণ কৰিছিলে মতামত গ্ৰহণ কৰিছিলে আৰু পশ্চিমবংগ চৰকাৰলৈ 64,000 ইমেইল আহিছিলে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ পৰা আৰু 64,000 ইমেইলৰ পৰা 83% মানে তাৰ ইমেইলৰ যোনে প্ৰেৰণ কৰিছে তেওঁলোকে পৰীক্ষাটো বাতিল হোৱাৰ মানে পক্ষত আছিল আৰু সেইকাৰণে তাতে বাতিল কৰিছে কিন্তু অসমত তেনেকুৱা ধৰণৰ কিবা শুনানি কথা কিবা মতামত গ্ৰহণৰ কথা কৈছে নেকি কোনো ধৰণৰ কথা ইয়াতে কৰা নাই আৰু অসম চৰকাৰৰ এতিয়া সবতকৈ ডাঙৰ বিপদটো হৈছে যে সকলো কৈছে আপোনালোকে ইয়াতে যে ইণ্টাৰনেল ইভালুৱেশ্যনৰ যিটো প্ৰচেছটো নাই ইয়াতে আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থাটো নাই কাৰণে ৰণোজ পেগুদাগুৰিয়ে প্ৰথমৰ পৰাই কৈছিলে যে আমি পৰীক্ষা পাতিবই লাগিলে নহ'লে আমি মহা বিপদত পৰিম আৰু এতিয়া চৰকাৰ বিপদত পৰিছে ইয়াতে কোনো ধৰণৰ গ্ৰেডিঙৰ ব্যৱস্থা নাই ইভালুৱেশ্যনৰ ব্যৱস্থা নাই আৰু গোটেই ল'ৰা ছোৱালীক যদি আপুনি পাছ কৰাই দিয়ে ক'ত ল'ৰা ছোৱালীক পাছ কৰাব ইয়াতে 1 লাখ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আমাৰ ইয়াতে অসমত আপোনাৰ কলেজ আছে 15খন অসমত সৰ্বমুঠ কলেজ আছে আপোনাৰ 533খন গভৰ্ণমেণ্ট প্লাছ আপোনাৰ প্ৰাইভেট চেক্টৰ মিলাই আৰু এটাৰে ইনটেক কেপাচিটি হৈছে 4,36,000 কিবা এটা গতিকে এতিয়া আমাৰ পৰীক্ষা দিব 7 লাখ প্ৰায় 6,90,000 ষ্টুডেণ্টে এতিয়া ইয়াতে 4 লাখ আপোনাৰ 5 লাখে যদি ধৰে 2 লাখ ছাত্ৰ ছাত্ৰী ক'ত পঢ়িব এতিয়া তাৰ সিদ্ধান্ত কোনে ল'ব তাৰ দায়িত্ব এতিয়া কোনে ল'ব বাহিৰলৈ যায় তাৰে 1.5 লাখ মান বাহিৰলৈ যায় এতিয়া সেইটো কথা হৈছে এতিয়া যে পৰীক্ষা পাতিব নোৱাৰে 25% 20% ছাত্ৰ ছাত্ৰী দিল্লী মুম্বাই কলকাতা ক'ৰবাত গুচি যায় আৰু তাৰপিছত কিছু সংখ্যক ধৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিয়ে ইঞ্জিনিয়াৰিং মেডিকেল এনেকুৱা ধৰণৰ IIT এইবিলাকত গুচি যায় কিন্তু এতিয়া পৰীক্ষাই যদি পাতিব নোৱাৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে দিল্লীলৈ কেনেকৈ যাব আমাৰ নেট আপোনাৰ JEE কেনেকৈ দিব শিৱসাগৰৰ পৰা ডক্টৰ প্ৰদীপ শৰ্মাই কিবা ক'বলৈ বিচাৰিছে প্ৰতিম শৰ্মা নাই এতিয়া অল্টাৰনেটিভ আপোনাৰ সংযোগ স্থাপনত কিছু অসুবিধা হৈছে আমি আলোচনা কৰিম এটা চমু বিৰতি লৈছোঁ হয় কওক শুনিছোঁ এতিয়া এবাৰ শুনিছোঁ হয় শুনিছেনে শুনিছেনে হয় মই ক'ব খুজিছিলোঁ যে মূল্যাংকনটো এটা অতি জৰুৰী কথা মূল্যাংকন হোৱাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত এতিয়া যেনেকৈ ছাৰে ক'লে যে 9, 10, 11, 12 এটা ব্লক হিচাপে নিউ এডুকেশ্যন পলিচিত ধৰিছে সেইটোতো হয় 10তকৈ আমি 12তো সদায় আমি 12ৰ ক্লাছটো সদায় গুৰুত্ব দি আহিছোঁ তেওঁলোকৰ বিভিন্ন এণ্ট্ৰেঞ্চ বা ভৱিষ্যতৰ কেৰিয়াৰৰ দিশত কিন্তু মই যেনেকৈ অলপ আগত কৈছিলোঁ যে এটা মডেলিটি কিবা এটা আমি তৈয়াৰ কৰি ল'ব পাৰোঁ নেকি এটা মেকানিজম যেনেকৈ ধৰক এতিয়া মই 50% মেট্ৰিকৰ পৰা লোৱা হ'ল 50% আমি তেওঁলোকৰ MCQ বা কিবা ইউনিট টেষ্ট এনেকুৱা ধৰণৰ এটা ইণ্টাৰনেল এছেছমেণ্ট তেনেকুৱাৰ পৰা যদি আমি তেওঁলোকৰ এটা এছেছ কৰিব পাৰোঁ বা MCQ 3টা বা 4টা বিষয়ত যদি আমি অবজেক্টিভ টাইপ কুৱেশ্যন তেওঁলোকক দিয়া যায় 100 নম্বৰৰে হওক সেয়া নেগেটিভ পৰীক্ষাই পাতিব লাগিব 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত ছাবমিট কৰিব লাগিব পৰীক্ষা পাতিব লাগিব কথাটো হৈছে কি পৰীক্ষা নাপাতিলে তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব বাৰু নাই আলোচনা হ'ব লাগিছিল মানে অল্টাৰনেটিভ মেকানিজম এই বিষয়টো চৰ্চা হ'ব লাগিছিল আৰু সেৱা আৰু এছেক আমি যেতিয়া সেৱাৰ লগত কথা পাতিছিলোঁ কৈছে যে সেৱা আৰু এছেক ফেব্ৰুৱাৰীতে পৰীক্ষাৰ কাৰণে সাজু হৈছিলে আৰু তেওঁলোকে কথা কিন্তু চৰকাৰে সেইটো সময়ত ইলেকশ্যনৰ প্ৰপগণ্ডা চলি আছে কিবা কিবি চলি আছে ছাত্ৰ ছাত্ৰীৰ কথা ভাবিবলৈ কোনো ধৰণৰ সময় নাই গতিকে তেওঁলোকে আজি এই পৰিস্থিতি হ'ল আমি আলোচনা কৰি থাকিম এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত আলোচনা অব্যাহত থাকিব স্বাগতম জনাইছোঁ প্ৰশ্নবোধকলে গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাৰ নামত এনেদৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কিয় হাতালি খেলা হৈছে আৰু সিদ্ধান্ত কেতিয়া হ'ব মই পোনে পোনে পাঠশালালৈ গৈছোঁ ৰাণা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ সৈতে শিক্ষাবিদ আছে আমি দেখিলোঁ অধ্যক্ষ কথা শুনিছোঁ আৰু শিক্ষাৰ্থী আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা তেখেতসকলে কি কয় ৰাণা
হয়, মই প্ৰথমে এইবাৰ ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যাব ওলাইছোঁ, কিন্তু পৰাগমণি আদিত্য এটা কথা ক'ব ওলাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিছিলোঁ আৰু চৰকাৰে পৰীক্ষা হোৱা নোহোৱাৰ মাজত ৰাখিছে যদিও এই সময়লৈ যে সিদ্ধান্ত ল'ব পৰা নাই, ইয়াক লৈ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগত জীৱনৰ লগত যে হেতালি খেলিছে এয়া স্পষ্ট। ছাত্ৰ ছাত্ৰীৰ পৰা জানিম, এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী আছে, পৰীক্ষাৰ বাবে সাজু হৈছিলা, চৰকাৰে সিদ্ধান্ত দিব পৰা নাই, পাতিম নাপাতিম কৈ আছে, আজি পৰীক্ষা বৰ্জন কৰাৰ কথা এটা কোৱা হৈছে, কি প্ৰতিক্ৰিয়া? মানে যি কৰি নহ'লেও পৰীক্ষাটো হয়তো পাতিব লাগে, নহ'লে বৰ্জন কৰে, যিটো হয় সোনকালে এটা ডিচিশ্যন দিব লাগে। কাৰণ ছাত্ৰ ছাত্ৰীৰ মনত বহুত মানসিক চাপ পৰিছে, আমি অধৈৰ্য হৈ পৰিছোঁ, মানে পঢ়িবলৈ মন নাযায়, কিন্তু পঢ়াৰ বাহিৰে বিকল্পও নাই আমাৰ হাতত। গতিকে যি বিচাৰ কৰে তেওঁলোকে সেইটো সোনকালে ডিচিশ্যনটো দিব লাগে, আৰু মোৰ মতেতো পাতিব লাগে, কাৰণ নহ'লে আমাক কি বেচিছত আমাক কলেজত এডমিশ্যন দিব, কি নম্বৰ লৈ পেলাই দিব, সেইকাৰণে পাতিব লাগে। অন্য এগৰাকী ছাত্ৰৰ ওচৰলৈ যাব ওলাইছোঁ, তুমি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিবা? সকলো শুনিছা বুজিছা? হয়, তেওঁলোকে মাৰ্চতে পৰীক্ষা পতাৰ কথা আছিল, কিন্তু তেওঁলোকৰ সেই সময়ত ইলেকশ্যনৰ কাৰণে পৰীক্ষা পতাটো নহ'ল। কিন্তু তেওঁলোকে বৰ্তমান কৈছে যে পৰীক্ষা পাতিব। ৰণোজ পেগু ছাৰে বাৰে বাৰে কৈছে যে পৰীক্ষা হ'ব। কিন্তু এইটো প্ৰশ্নৰ উত্তৰ কেতিয়াও নিদিয়ে যে পৰীক্ষা কেনেকৈ হ'ব, কেতিয়া হ'ব, কি বিশেষ পদ্ধতিৰে হ'ব। গতিকে মই ক'ব বিচাৰিম যে আগষ্টত যি কৈছে সেইটো একদমেই মান্তি নহয় মই, আৰু যি জুলাইত কৈছে এবাৰ মুখ্যমন্ত্ৰী ছাৰে বেলেগ কয় আৰু শিক্ষামন্ত্ৰী ছাৰে বেলেগ কয়। গতিকে ক'ব বিচাৰিম যে আৰু এটা কথা অনুগাব পাৰি যে প্ৰি ফাইনেলৰ বেচিছক লৈ এইটো সিদ্ধান্ত ল'ব নোৱাৰি, যে কাৰণ মোৰে এজন বন্ধু আছে, তেওঁ প্ৰি টেষ্টত অতি কম ৰিজাল্ট, কিন্তু তেওঁ ভাবিছিল যে তেওঁ মেট্ৰিকত অতি আৰু ভাল ৰিজাল্ট কৰিব পাৰিব। গতিকে প্ৰি টেষ্টতেই নতুন কিবা ব্যৱস্থাৰ সংযোগ কৰি বা কিবা বেলেগ ক্ৰাইটেৰিয়াৰে ক্লাছ 10ৰ ষ্টুডেণ্টখিনিক পাছ কৰিলে ভাল। অন্য এগৰাকী ছাত্ৰীৰ ওচৰলৈ যাম, অকণমান আগবাঢ়ি আহিবা, তুমি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিবা? চাওক, উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনত এটা টাৰ্ণিং পইণ্ট। এই পৰীক্ষাটোৱে ছাত্ৰ ছাত্ৰীসকলৰ পৰৱৰ্তী শৈক্ষিক জীৱন কেনেকুৱা হ'ব তাক নিৰূপণ কৰে। আচলতে এতিয়া এইখিনি সময়ত আমাৰ হাতত ৰিজাল্ট থাকিব লাগিছিল, কিন্তু ৰিজাল্ট থকাটো দূৰৰে কথা, পৰীক্ষা হ'ব নে নহ'ব আমি সেই বিষয়ে ভালদৰে গম নাপাওঁ। ফেব্ৰুৱাৰী মাহত পৰীক্ষা হোৱা কথা আছিল, কিন্তু ফেব্ৰুৱাৰী মাহত ইলেকশ্যনৰ কাৰণে পৰীক্ষা পষ্টপন কৰিলে। মে' মাহত হ'ব বুলি ঘোষণা কৰিলে, কিন্তু মে' মাহত ক'ভিডৰ পৰিস্থিতি ইমানেই বেছি বেয়া হ'ল যে পৰীক্ষা পষ্টপন কৰিলে। এতিয়া এনেকুৱা এটা অৱস্থা আহি পৰিছে যে পৰীক্ষা কিদৰে হ'ব, কোনকেইটা ছাবজেক্টৰ হ'ব, কি বেচিছত হ'ব আমি একোৱে গম নাপাওঁ। আনকি পৰীক্ষা হ'ব নে নহ'ব সেই বিষয়তো প্ৰশ্ন আহি পৰিছে। এতিয়া চাওক, আমি এটা এণ্ট্ৰেঞ্চৰ কাৰণেও প্ৰিপেয়াৰ কৰিব লাগে, কিন্তু এণ্ট্ৰেঞ্চত ক্লাছ 12ৰে নহয় ক্লাছ 11ৰো ক'ৰ্চ লাগে। আমি সেইখিনি পঢ়িবলৈও এটা টাইম পাব লাগে। ইফালে আজি স্বাস্থ্য বিভাগে জনাইছে যে জুলাই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল নহয় পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে। কিন্তু যদি পৰীক্ষা আমি নিদিওঁ, পৰীক্ষা নহয়, তেতিয়াহ'লে আমাৰ কি বেচিছত পৰৱৰ্তী পৰ্যায়ত আমাৰ এডমিশ্যন হ'ব? এয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে চৰকাৰক এয়াই আহ্বান জনাওঁ যে প্ৰথম কথা হৈছে আমাৰ যাতে বছৰ লছ নহয়, দ্বিতীয় কথা হৈছে আমাৰ যাতে স্বাস্থ্যৰ ওপৰত কোনো ৰিস্ক নাহে, আৰু তৃতীয় কথা হৈছে আমাৰ যাতে পৰৱৰ্তী পৰ্যায়ৰ বাবে এটা সঠিক মূল্যায়ন হয়। এইকেইটা কথাত গুৰুত্ব ৰাখি যাতে আমাৰ বাবে চৰকাৰে এটা অতি সোনকালে ভাল ডিচিজন আমাক জনায়। আন এগৰাকী ছাত্ৰ আছে, তেওঁৰ ওচৰলৈ যাওঁ, ভাইটি আগবাঢ়ি আহিবা, কি ক'ব বিচাৰিছা? দৰাচলতে তোমালোকৰ জীৱনক লৈ হেতালি খেলা হৈছে, চৰকাৰে এয়া স্পষ্ট, কি আহ্বান জনাবা পাঠশালাৰ প্ৰেক্ষাপটৰ পৰা? মই এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী হিচাপে এইটোৱে কওঁ যে পৰীক্ষাটো যেনেকৈ নহ'লেও পাতিব লাগে, কিয়নো এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে মেট্ৰিক পৰীক্ষাটোৱে প্ৰথম ৰাজ্যিক ভিত্তিক পৰীক্ষা হয়। যদি এই পৰীক্ষাটোতে আমাৰ এনেকুৱা হয়, ভৱিষ্যতলৈ কি হ'ব? প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ বাবে এটা সপোন থাকে, কিন্তু যিটো দেখিছোঁ সেইদিনা ক'লে শিক্ষা বিভাগে কৈছে যে এই পৰীক্ষা অনুষ্ঠিত হ'বই, আৰু তেওঁলোকে অতি কম দিনৰ ভিতৰত আমাক এই বিষয়ে সবিশেষ জনাব। কিন্তু স্বাস্থ্য বিভাগে আজি জনোৱা মতে পৰীক্ষা পাতিব নালাগে। কিন্তু মই এটা কথা অনুৰোধ কৰোঁ যে যদিহে আগৰ পদ্ধতিত পৰীক্ষা পাতিব নোৱাৰে, তেনেহ'লে বিষয় সংকুচিত কৰি নাইবা নম্বৰ কমাই হ'লেও পৰীক্ষাটো যাতে যেনে তেনে অনুষ্ঠিত কৰে, কিয়নো যদি পৰীক্ষা অনুষ্ঠিত নহয় আমাৰ ইভালুৱেশ্যন কেনেদৰে হ'ব? তদুপৰি এই সিদ্ধান্ত অতি সোনকালে জনাবলৈ মই আহ্বান জনাওঁ, কিয়নো কিছুমান CBSE কলেজত এতিয়া বৰ্তমান অনলাইন ক্লাছো আৰম্ভ হৈছে, কিন্তু আমিওতো তেওঁলোকৰ লগতে পৰীক্ষা দিব লাগিব। এই সময়খিনি আমাকতো প্ৰয়োজন, সেইবাবে যিমান পাৰে সোনকালে আমাৰ পৰীক্ষাৰ ঘোষণা কৰে যেন।
নিশ্চিতভাৱে পৰাগমণি আদিত্য শিক্ষানগৰী পাঠশালাৰ 3খনকৈ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ মন্তব্য এয়া স্পষ্টভাৱে এটা বস্তু বিচাৰি পোৱা গৈছে, সেয়া হৈছে ছাত্ৰ ছাত্ৰীৰ মাজত অহা হতাশা। মই পুনৰ অধ্যক্ষগৰাকীৰ ওচৰলৈ যাব বিচাৰিম, তেওঁৰ পৰা জানিম চৰকাৰৰ এই সিদ্ধান্ত কি কয় বা যি হেতালি খেলিছে ছাত্ৰ ছাত্ৰীৰ জীৱনক কেন্দ্ৰ কৰি কি ক'ব খোজে? চাওক, এতিয়া ষ্টুডেণ্টবিলাকৰ অলৰেডি কৈছে যে এক্সাম নাপাতে, সেইটো ফাইনেল ডিচিশ্যন লৈছে এতিয়া ইতিমধ্যে। কিন্তু কথা হ'ল কি, এতিয়া কি ভিত্তিত বা কি ক্ৰাইটেৰিয়াত তেখেতসকলে ইভেলুৱেশ্যন কৰিব, সেইটো এতিয়া ডাঙৰ কুৱেশ্যন হয়। বিকজ অলৰেডি বহুত জেগাত আপোনাৰ 10 ক্লাছৰ ষ্টুডেণ্টে পাছ হৈ গৈছে, ক্লাছ 11 কোৰ্চ কৰি আছে, বাট সেইবাৰ ষ্টুডেণ্ট এতিয়াও ডিপ্ৰাইভ হৈ আছে। সেইটো হ'ব নালাগে, বিকজ ষ্টুডেণ্টবিলাক চব একেই হয়, CBSE হওক বা ছেবাই হওক। চ' চবৰে ফিউচাৰ ডেফিনেটলি ৰিলেটেড টু ষ্টাডিজ। চ' সেইখিনি বস্তু এতিয়া ইভেলুৱেশ্যন কেনেকৈ কৰে সেইটো এটা ডাঙৰ প্ৰশ্ন, আৰু সেইটো উত্তৰ অতি সোনকালে গভৰ্ণমেণ্টে দিলে বেছি ভাল হয়। নিশ্চিতভাৱে পৰাগমণি আদিত্য পাঠশালাৰ এয়া শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মন্তব্য, গুৰুত্বপূৰ্ণ মন্তব্যখিনি শুনিলে। এয়া আছিলে পাঠশালাৰ পৰিৱেশ। ধন্যবাদ জনাইছোঁ। আৰু পদুম ৰাজখোৱা ডাঙৰীয়া ওচৰলৈ গৈছোঁ নগাঁৱলৈ। পদুম ৰাজখোৱা ডাঙৰীয়া। হয়, আচলতে আমাৰ যিটো আভ্যন্তৰীণ মূল্যায়ন পদ্ধতি আমাৰ নাই, সেইটোৱে আমাৰ কাৰণে এটা ডাঙৰ সমস্যা হৈছে। কিন্তু এটা কথা ঠিক যে এতিয়াও বহু উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক বা জুনিয়ৰ কলেজ হওক বা বিভিন্ন জাতীয় বিদ্যালয়সমূহত আভ্যন্তৰীণ মূল্যায়ন ব্যৱস্থাটো আছে। গতিকে এটা কথা তেওঁলোকে শিক্ষা বিভাগে এটা কথাত গুৰুত্ব দিব লাগিছিল যে এই যিখিনি কথা কৈ থকা হৈছে, পৰীক্ষা হ'ব নহ'ব, তাৰ মাজতে অন্তত কি পদ্ধতিৰে পৰীক্ষা যদি নহয় তেতিয়াহ'লে কি পদ্ধতিৰে তেওঁলোকৰ মূল্যায়ন হ'ব, সেই কথাটো তাৰ উত্তৰ উলিয়াবৰ কাৰণে আচলতে আলোচনা আৰম্ভ কৰিব লাগিছিল আজিৰ পৰা ভালেমান দিনৰ আগতে। সেইকাৰণে মই এতিয়াও অনুৰোধ কৰিছোঁ শিক্ষা বিভাগক যে তেওঁলোকে অহা বছৰ যে কৰোণা নাহিব, কৰোণা যে এই বছৰে নিশেষ হৈ যাব তাৰ কোনো ঠিকনা নাই। কিন্তু এই বছৰ যে আমাক যিটো ক্লাছসমূহ কৰিবৰ কাৰণে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে নিৰ্দেশ দিছে, কিন্তু এই যে আভ্যন্তৰীণ মূল্যায়ন ব্যৱস্থাটো আমি ৰাখিব লাগিব, সেই বিষয়টোত কিন্তু গুৰুত্ব আৰোপ কৰা হোৱা নাই। গতিকে আমি এই বছৰৰ শিক্ষাৰে অহা বছৰৰ কথাও আমি ভাবিব লাগিব। আৰু এটা কথা ঠিক, বাছনি পৰীক্ষাৰ কথা কোৱা হৈছে, টেষ্ট পৰীক্ষাৰ নম্বৰৰ কথা, কিন্তু এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে যে টেষ্ট পৰীক্ষাত ভাল নম্বৰ নাপায়, কিন্তু তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু অসমৰ ভিতৰত আকৌ স্থান লাভ কৰে। সেইকাৰণে টেষ্ট পৰীক্ষাৰ নম্বৰটোকো আকৌ মূল্যায়ন হিচাপে আমি ল'ব নোৱাৰোঁ। ঠিক তেনেধৰণে আমি বহু ছাত্ৰ ছাত্ৰীক এনেকুৱা ছাত্ৰ ছাত্ৰীক আমি পঢ়াইছোঁ যিবিলাকে হয়তো মেট্ৰিক পৰীক্ষাত অতি কম নম্বৰ পাইছিল, তেওঁলোকে কিন্তু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে, আনকি ষ্টাৰ পৰ্যন্ত তেওঁলোকে লাভ কৰিছিল। সেইকাৰণে মেট্ৰিক পৰীক্ষাৰ নম্বৰটোৰ আধাৰতো আচলতে এইবাৰ মূল্যায়ন কৰাটো মানে সমীচীন নহ'ব, বা টেষ্ট পৰীক্ষাৰ আধাৰতো যদি কিবা কৰিব খোজে বা বাকী যিখিনি ইউনিট টেষ্টৰ কথা আছে সেইখিনি যদি কিবা কৰিব খোজে, আচলতে ইতিমধ্যেই আমাৰ বিদ্যালয়সমূহৰ মাননীয় পৰিদৰ্শক বা যিসকল অধ্যক্ষ আছে তেওঁলোকৰ সৈতে আচলতে ইতিমধ্যে কথা বাৰ্তা আৰম্ভ কৰিব লাগিছিল শিক্ষা বিভাগে, যে কি ধৰণে ইয়াক কৰিব পৰা যায়। লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে যোৱা বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষা, ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষা অনলাইন পদ্ধতিত অনুষ্ঠিত হৈছিল। আৰু ইতিমধ্যে এই বছৰো আমি জানিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ে অপেন বুক অনলাইন ছিষ্টেম ইতিমধ্যে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। গতিকে পৰীক্ষাটো একেবাৰে নোহোৱাতকৈ অনলাইন পদ্ধতিৰে পাতিব পৰা নগ'লহেঁতেন নেকি। মই এটা কথা বিশ্বাস কৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপৰ লগত সম্পৰ্ক নাই তেওঁলোকে কিন্তু অনলাইন পদ্ধতিটো উজুতি খাব। আৰু এটা কথা মই শিক্ষক হিচাপে মই 25 বছৰীয়া শিক্ষকতাৰ জীৱনৰ অভিজ্ঞতাৰে আমি দেখিছোঁ যে বহু ছাত্ৰ ছাত্ৰীৰ শিক্ষানুষ্ঠানৰ সৈতে নামভৰ্তিৰ পিছত সম্পৰ্কই নাথাকে। আমি তেনেকুৱা ছাত্ৰ ছাত্ৰী হয়তো 20% আমি পাম বহু শিক্ষানুষ্ঠানত, যে তেওঁলোকে 20% ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানৰ মুখেই নেদেখে, কিতাপৰ মুখ নেদেখে। এতিয়া এই গোটেই ছাত্ৰ ছাত্ৰীসকলক যদি উত্তীৰ্ণ কৰি দিয়া হয় তেতিয়াহ'লে কিন্তু আমি অদূৰ ভৱিষ্যতে আমি ভাল নাগৰিক আমি গঢ় দিয়াত আমি কিন্তু ব্যৰ্থ হ'ম। সেইকাৰণে এই মুহূৰ্তত আমি বহুত পলম কৰিলোঁ সিদ্ধান্ত লোৱাত। আমাৰ ডাঙৰ ভুলটো হৈছে আমি বহুত পলম কৰিছোঁ। এই কথাটো আচলতে আমি মে' মাহতে আমি সিদ্ধান্ত ল'ব লাগিছিল।
জুন মাহৰ আমি প্ৰথম সপ্তাহত আমি সিদ্ধান্ত লোৱাৰ কথা আমাৰ সংবাদ মাধ্যমসমূহে কিন্তু কৈ আছিল যে অতি সোনকালে বা আমাৰ শিক্ষা জগতৰ সৈতে জড়িত ব্যক্তিসকলেও কৈ আছিল যে যিমান পাৰি সোনকালে সিদ্ধান্তটো দিব লাগে। এতিয়া 18 তাৰিখে সিদ্ধান্ত দিয়াৰ কথা কৈছে, এইটো মানুহ কিন্তু আশ্বস্ত হোৱা নাই। 18 তাৰিখৰ পিছত হয়তো আকৌ দিনটো পৰিৱৰ্তন হ'ব পাৰে, তেনেকুৱা এটা সম্ভাৱনা আমি একেবাৰে নেদেখাকৈ থকা নাই। সেইকাৰণে মই অসম চৰকাৰক, অসমৰ শিক্ষা বিভাগক এটা কথা সকাতৰে অনুৰোধ কৰিছোঁ, যি সিদ্ধান্ত লয় আমি স্বাস্থ্য বিভাগৰ সিদ্ধান্তক ওলাই কৰিব নোৱাৰোঁ, কাৰণ এতিয়া যিটো ক'ভিডৰ যিটো ভয়াৱহ পৰিস্থিতি, আমি ওলাই যাওঁতেই আমি বহুত কথা ভাবিব লগা হয়, কাৰণ আমি ইতিমধ্যে আমাৰ লগৰ বা আমাৰ সৰু বহুতকে আমি হেৰুৱাবলগীয়া হ'ল দুৰ্ভাগ্যজনকভাৱে। অকালতে বহু মানুহক আমি এইবাৰ হেৰুৱাইছোঁ। সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা দিবলৈ উলিয়াই দিবলৈ যাওঁতে আমি হাজাৰবাৰ চিন্তা কৰিব লাগিব যে তেওঁলোক স্বাস্থ্যৰ ফালৰ পৰা সুৰক্ষিত হৈ থাকিব নাথাকে। গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আমাৰ ভাবিব লাগিব, সেই কথাটো আমি চিন্তা কৰিব লাগিব, কাৰণ গুৰুত্বপূৰ্ণ বিষয় কৈছে। শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি ৰখা হৈছে। কৰ্মচাৰীসকলক মাত্ৰ এই এতিয়া যিসকলে দুটা ভেকচিন লৈছে তেওঁলোককে আহিবলৈ দিয়া হৈছে। জটিলতা কেইবাটাও আছে, 6.5 লাখ ছাত্ৰ ছাত্ৰী 6.5 লাখ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব? অসমৰ স্বাস্থ্য বিভাগকো আমি জগৰীয়া কৰিব নোখোজো। অসমৰ স্বাস্থ্য বিভাগে অনুমতি দিয়া নাই, সেইটো তেওঁলোকৰ এটা সুস্থ সিদ্ধান্ত। কিন্তু আমি এনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰিলোহেঁতেন নেকি যে আমি অনলাইন পদ্ধতিও আমি পৰীক্ষাটো পাতিব পাৰিলোহেঁতেন? ধন্যবাদ জনাইছোঁ। পাঠক ডাঙৰীয়া, কথাটো যি ধৰণে যিটো লাইনত আমাৰ আলোচনাখিনি গৈছিল, সঠিক আলোচনা হৈছে যে পৰীক্ষাটো নহয়, এই কথাটো আমি মোটামুটি 90% আমি নিশ্চিত হ'লোৱেই, যিহেতু এটা কেবিনেট ডিচিশ্যন হয়। এতিয়া কেবিনেট ডিচিশ্যনক ওলাই কৰি শিক্ষামন্ত্ৰী বা শিক্ষা বিভাগে যে কিবা এটা সিদ্ধান্ত ল'ব, মই সেই কথা নাভাবোঁ। এতিয়া সমস্যাটো হৈছে কি, যিটো মূল্যায়ন, কিন্তু মূল্যায়নৰ যিটো পদ্ধতিৰ যিটো এটা তাক আমি সৃষ্টি কৰিব লাগিব, বনাব লাগিব, এই কথাটো কিন্তু 7 দিন বা 10 দিনত হোৱা কথাটো বুলি মই নাভাবোঁ। এইটো কাৰণে বিৰাট গৱেষণাৰ প্ৰয়োজনতা আছে। মই সেইটোতে ইয়াৰ পৰামৰ্শ লৈহে চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। ইমান দিন আমি সময় হৈ আহিছে অল্টাৰনেটিভ আমি কি কৰিলোহেঁতেন। আৰু এটা মই এশাৰীতে কৈছোঁ এইটো কথা যে এই 7 লাখ ল'ৰা ছোৱালীয়ে কিন্তু আজীৱন মনত ৰাখিব যে আজিৰ এই ৰাজনৈতিক নেতাসকলে কিন্তু তেওঁলোকৰ পৰীক্ষাৰ কথা চিন্তা নকৰি তেওঁলোকৰ ৰাজভোগৰ কথা চিন্তা কৰিলে, আৰু তেওঁলোকৰ পৰীক্ষাটো কিন্তু মই এটা লাইনতে কওঁ যে এইটো ষ্টাৰ্ট অফ দি নিউ এডুকেশ্যন পলিচি, আৰু লগতে আপোনাৰ যিটো মূল্যায়নৰ কথা কৈ আছে, একচুৱেলি ডিছকাশ্যনটো হ'ব লাগে, গভৰ্ণমেণ্টে ইনিচিয়েট কৰিব লাগে। 18 তাৰিখে মোৰ মতে তেওঁলোকে VC হওক বা শিক্ষাবিদসকল হওক চবকে মাতিব লাগে যে আমি এইটো এটা ছিৰিজ অফ ডিছকাশ্যন আৰম্ভ কৰোঁ যে মূল্যায়নটো কেনেকৈ হ'ব। তেওঁলোকে এতিয়া পৰীক্ষাটো লৈ আৰু কোনো কথা পাতিব নালাগে। আৰু এনেকুৱা এটা স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয় কিয় চৰকাৰে খুব গুৰুত্ব সহকাৰে লোৱা নাই, সেই কথাটো আমি খুব বেয়া পাইছোঁ। কাৰণ এই যিটো তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যত যিটো আঘাত পৰিব, সেই আঘাতটোৰ কাৰণে তেওঁলোক বহুত পিছুৱাই যাব। চৰকাৰে সোনকালে স্পষ্ট কৰক, ছাত্ৰ ছাত্ৰী একেবাৰে হতাশ হৈ গৈছে, মানসিকভাৱে দ্বিধাগ্ৰস্ত হৈ গৈছে। সোনকালে তেওঁলোকে ৰাজহুৱা কৰক যে পৰীক্ষা অনুষ্ঠিত কৰিব নে নকৰে, আৰু যদি নকৰে পৰীক্ষা অনুষ্ঠিত নকৰে তেতিয়া ছাত্ৰ ছাত্ৰীৰ কিন্তু স্বাৰ্থ তাতে বিঘ্নিত হ'ব নালাগিব। ছাত্ৰ ছাত্ৰী যিমান পাছ কৰে সেই ছাত্ৰ ছাত্ৰীয়ে কিন্তু সমানভাৱে সুযোগ সুবিধা পঢ়িবলৈ পাব লাগিব। তাৰ কাৰণে আমাৰ কলেজত চিট নাই, 1 নম্বৰ কথা কলেজত চিট বহাব লাগিব, বহাব লাগিব। এই ধৰণৰ ব্যৱস্থাখিনি কিন্তু চৰকাৰে কৰিব লাগিব। প্ৰতিম শৰ্মা, শিৱসাগৰলৈ গৈছোঁ, সামৰণিত শেষ মন্তব্য চমুকে। হয়, মই ইতিমধ্যে কৈছোঁৱেই যে এটা অল্টাৰনেটিভ মেকানিজম তৈয়াৰ কৰিব লাগিব। তাৰ কাৰণে আলোচনা হ'ব লাগিব, চৰ্চা হ'ব লাগিব, বিভিন্ন লেভেলত কথা পাতিব লাগিব, কিন্তু বহুত দীঘলীয়াও কৰিব নোৱাৰি। অতি সোনকালে হয়তো যিমান পাৰি 2-3 সপ্তাহৰ ভিতৰত যদি এটা ডিচিশ্যন ল'ব পৰা যায় যে আমি অল্টাৰনেটিভ মেকানিজম এইটো লৈছোঁ যে হায়াৰ ছেকেণ্ডেৰীখিনিৰ কাৰণে এনেকৈ আমি পৰীক্ষা পাতিম, যে 50% মেট্ৰিকৰ পৰা ল'ম বা 50% আমি MCQ কৰিম বা ইউনিট কেনেকৈ কৰে তাৰ পথ উলিয়াব লাগিব। NEPৰ কথা পতা হৈছে, পথ এটা সমাধান সূত্ৰটোহে। আমি সমস্যাৰ কথা পাতি এতিয়া বিশেষ লাভ নহ'ব। সমস্যাটো ইতিমধ্যে কোভিড সৃষ্ট যি সমস্যা সেইটোতো হৈছে, সকলোৱে দেখিছে পৃথিৱীত, সমাধান সূত্ৰৰ পিনে যাব লাগে। এইটো সমস্যা, ছাত্ৰ ছাত্ৰী হ'ল আমাৰ সন্তান, আমি তেওঁলোকক সহায় কৰিব লাগে,
তাৰ কাৰণে যদি কিবা প্ৰয়োজন আছে আমিও সহায় কৰিম সহায় কৰিব লাগে সকলোৱে সেইখিনিতো সহায় আমি কৰিব আগবাঢ়ি লাগে যাম হয় কিন্তু ধন্যবাদ তেওঁলোকৰ জনাইছোঁ। স্বাৰ্থত সকলো সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সাজু ভাবি থাকে তেওঁ চৰকাৰে সিদ্ধান্ত লওক কথা নুশুনে আৰু চৰকাৰে সেইকাৰণে আজি কথা অৱস্থা শুনক হৈছে। শিক্ষাবিদসকলৰ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ শিক্ষাবিদসকল শিক্ষকসকলৰ কথা শুনক সিদ্ধান্ত লওক আৰু অস্থিৰতাৰ সৃষ্টি নকৰিব মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ